আজি আমাক এই মিটিংখনত জইন কৰাৰ বাবে আপোনালোকৰ মূল্যৱান সময় দিয়াৰ বাবে ধন্যবাদ। আজি আমি অতি মহত্বপূৰ্ণ বিষয় এটাতে কথা পাতিবলৈ ওলাইছো। বৰ্তমান সময়ত বহু চৰ্চিত বিষয়, যিহেতু বিশেষকৈ যুৱ সমাজৰ বাবে এই 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 বিষয়টো অতি চিন্তাজনক। সেয়েহে আজি আপোনালোকক এটা মঞ্চ দিয়া হৈছে, এটা মাধ্যম দিয়া হৈছে আপোনালোকৰ মন্তব্য আজি দাঙি ধৰিবলৈ, প্ৰকাশ কৰিবলৈ, ডাইৰেক্টলি উইথ আৰ ভেৰি এষ্টিমড, আমাৰ অতি শ্ৰদ্ধাৰ শ্ৰী গৌৰৱ গগৈ ছাৰৰ সন্মুখত। মই অনুষ্ঠানটি আৰম্ভ হোৱাৰ আগতে আপোনালোকক এটা প্ৰশ্ন সুধিছো। আপোনালোকে বুজি পাবনে যদি মই মাজে মাজে অসমীয়াৰ পৰা ইংলিছতো যদি সুইচ কৰো? Are you guys comfortable with that? Yes, ma'am. অসমীয়া লগত ইংলিছ হলে ভাল হয় আৰু মই একচুয়ালি বৰাকবেৰীৰ পৰা হয়। আপোনাৰ কাৰণে অসমীয়াটো বেছি কমফৰ্টেবল বুজিবনে নে ইংলিছটো? মই ইংলিছ অসমীয়া মিলাই কিনি কথা পাতিলে ভালকে বুজি পাম আৰু। হয় হয় হয়, মিটিংখন বেছিভাগটো অসমীয়াতে আমি কৰিম। মাজে মাজে একো প্ৰব্লেম নাই মেম, মই অসমীয়াও বুজি পাই ইংলিছো বুজি পাই। ঠিক আছে, তেনেহলে আমি অনুষ্ঠানটি আৰম্ভ কৰো। মেম এটা কথা সুধিম, গৌৰৱ গগৈ ছাৰ কেতিয়া জইন কৰিব? তেওঁ আমাৰ লগত আছে অনুষ্ঠানটিত। আপোনাক মই ৰিকুৱেষ্ট কৰিছো, আপুনি এতিয়া বৰ্তমান আপোনাৰ মাইকটো বন্ধ কৰি ৰাখক। আমি এতিয়া আপোনাক মাতা হ'ব, আপোনালোকক সময় দিয়া হ'ব প্ৰশ্ন সুধিবলৈ। ঠিক আছে, থেংক ইউ মেম, বন্ধ কৰিম। ঠিক আছে, তেনেহলে মই এবাৰ প্ৰচিডিউৰটোৰ কথাও এবাৰ কৈ দিওঁ অলপ। আপোনালোক আটাইকে অনুৰোধ জনাইছো আপোনালোকৰ ভিডিঅ' আৰু মাইকসমূহ অন ৰাখিবলৈ। আপোনালোক সকলোৱে যাতে এটেন্টিভলি আলোচনাটিত নিজৰ ইনপুট দিয়ে। আপোনালোকৰ প্ৰশ্নসমূহ আপোনালোকে চেট বক্সত লিখিব পাৰে। আৰু ঠিক আছে, তেনেহলে আমি সেয়েহে অনুষ্ঠানটি আৰম্ভ কৰো। হেল্ল', একো শুনা নাই বাইদেউ। হেল্ল' ছাৰ, আপুনি একো শুনা নাই নেকি বাৰু বৰ্তমান? বাকীবোৰ মিটিঙত থকা মানুহ কেইজনে মোৰ মাতটো বাৰু শুনা পাইছেনে? Okay, all right. If it's audible, then you just have to join in. Okay. Let's just get started with the meet. Let's just proceed. মেম এটা কথা সুধিম আৰু বেয়া নাপালে সুধিব পাৰিম নেকি? স্যাৰ, আপোনাৰ কিবা প্ৰশ্ন থাকিলে আপুনি চেট বক্সটো ব্যৱহাৰ কৰি লওক। এতিয়া আমি আমাৰ ফৰ্মেল প্ৰচিডিংছ বিলাকৰ লগত আগবাঢ়ি যাম। যিহেতু সময় লিমিটেড আমাৰ হাতত, আমি মানে বৰ্তমান প্ৰশ্নবোৰ মাইকত নলওঁ। ওকে মেম। হেল্ল', মই অডিবল হয়নে বাৰু? Okay. Good evening, মাননীয় মেম্বাৰ অফ পাৰ্লিমেণ্ট শ্ৰী গৌৰৱ গগৈ ছাৰ, আজিৰ পেনেলিষ্ট আৰু সকলো পাৰ্টিচিপেণ্টছ। আজি আমি ইয়াতে সকলো উপস্থিত হৈছো য'ত গ্ৰেজুৱেটছ আৰু পষ্ট গ্ৰেজুৱেট উভয়ে গঠিত আমাৰ উজ্জ্বল মনৰ পেনেলিষ্টক চিনাকি কৰাই দিবলৈ পাই মই বহুত সুখী অনুভৱ কৰিছো, যিয়ে নিবনুৱা সমস্যাৰ জৰুৰী বিষয়ৰ ওপৰত নিজৰ মতামত আগবঢ়াব আৰু আজি আলোচনা সতেজ মতামত আৰু নতুন বা ইনোভেটিভ ধাৰণা আনিব। অনুভৱ কৰি মোৰ সৈতে যোগদান হৈ তেওঁলোকক আদৰণি জনাও। মই ক'ব বিচাৰিছো যে সকলো পেনেলিষ্টক 5 মিনিটছৰ লিমিট দিয়া হৈছে, আৰু যদি আপোনাৰ এক্সটেণ্ড হয় বাই চান্স, তেতিয়া আপোনাক জনাই দিয়া হ'ব। চ' তেতিয়া প্লিজ আপুনি ষ্টপ কৰি দিয়ক, বিকজ মই নেক্সট পেনেলিষ্টক মাতিম। ওকে, চ' আমাৰ ফাৰ্ষ্ট পেনেলিষ্ট হ'ল দেৱাংগৰাজ দেউৰী। তেখেত বিলং কৰে লখিমপুৰৰ পৰা। তেওঁ এতিয়া গ্ৰেজুৱেশ্যন কৰি আছে ফ্ৰম চেন্ট্ৰেল ইনষ্টিটিউট অফ টেকনলজি কোকৰাঝাৰ। দেৱাংগ।
Thank you, ma'am. The panel member opportunity দিয়াৰ কাৰণে তো মোৰ দেৱাংগ topic অলপ অডিঅ'টো মানে মাইকৰ ওচৰত আহি ক'ব নেকি অলপ? আৰু কাবাৰ যদি কিবা কুৱেশ্যনছ থাকে প্লিজ চেট বক্সত লিখি দিব। মেম শুনা পাইছে? হয়, শুনা পাইছো। মেম অসমৰ মেইনলি আজি মোৰ এটা টপিক দেৱাংগ আনএমপ্লয়মেণ্ট অলপ চাউণ্ডটো কম হৈছে, চৰি। মেম শুনা পাইছে এতিয়া? হয় হয়, এতিয়া শুনা পাইছো। মেম ফাৰ্ষ্ট অফ অল আজি মোক এটা জইন কৰিবৰ কাৰণে অপৰচুনিটি দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ সকলোকে। আৰু ইয়াত আজি যিমানজন পেনেলিষ্ট এটেণ্ড আছে সকলোকে ভেৰি গুড ইভিনিং। তো আজিৰ আমাৰ টপিকটো হৈছে যোনটো ইণ্ডিয়াৰ বা অসমৰ যোনটো আনএমপ্লয়মেণ্ট যোনটো ৰেটটো বাঢ়ি গৈছে। চ' সেইটো প্ৰব্লেম আমি কেনেকৈ চল্ভ কৰিব পাৰোঁ, ৰাইট? চ' মোৰ যোনটো অপিনিয়নছ মই যোনটো দেখি আছো, মই যোনটো ভাবো, চ' সেইটো মোৰ যোনটো টপিকটো হ'ল মেইনলি আমাৰ যোনটো এডুকেশ্যন চিষ্টেম, আমাৰ যোনটো এডুকেশ্যন চিষ্টেমটো একদম ৰং হৈ আছে। চ' এইটো এডুকেশ্যন চিষ্টেমটো যেতিয়ালৈকে আমি চেঞ্জ নকৰোঁ, যেতিয়ালৈকে আমি এৱাৰ নহওঁ, তেতিয়ালৈকে এইটো কেতিয়াও আনএমপ্লয়মেণ্টটো কেতিয়াও আমাৰ কেতিয়াও ডিক্ৰিজ নহয়। চ' মেইনলি আমাৰ যোনটো এডুকেশ্যন চিষ্টেম, তাতে আমাকতো ফাৰ্ষ্ট অফ অল সৰুতে আমাক স্কুলত শিকায় বা এজন ডক্টৰ বা এজন ইঞ্জিনিয়াৰ বা আমাক এজন চাৰ্ভেণ্ট হ'ব শিকায় ফাৰ্ষ্ট অফ অল। চ' গভৰ্ণমেণ্টে কেতিয়াও এই গভৰ্ণমেণ্টে কেতিয়াও আমাৰ যোনটো আনএমপ্লয়মেণ্ট হয়, আনএমপ্লয়মেণ্টটো কেতিয়াও গভৰ্ণমেণ্টে সকলোকে যিটো জব দিব নোৱাৰি। চ' সেইটো কাৰণে আমাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন আমি কৰিব লাগিব। চ' ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনটো আমি কেনেকৈ কৰিম? চ' সেইটো কাৰণে ফাৰ্ষ্ট অফ অল আমি আমাৰ এডুকেশ্যন যোনটো চিষ্টেম হয় সেইটো টোটেলি চেঞ্জ হ'ব লাগিব। কাৰণ আপুনি যেতিয়া এটা বিজনেছ, এটা এণ্টাৰপ্ৰাইজ ষ্টাৰ্ট কৰিব, আপোনাৰ যিটো থিংকিংটো যেতিয়া আপুনি এণ্টাৰপ্ৰেনাৰ মাইণ্ডছেট হ'ব, তেতিয়া আপুনি যেতিয়া ইণ্ডাষ্ট্ৰি কৰিব, ত' তেতিয়াহে আমাৰ যোনটো আনএমপ্লয়মেণ্ট ৰেট সেইটো কমিব বুলি মই ভাবোঁ। বিকজ গভৰ্ণমেণ্টে যিহেতু সকলোকে এমপ্লয়মেণ্ট দিব নোৱাৰি, সেইটো একদম পচিবলে নহয়। চ' স্পেচিয়েলি আমাৰ অসমৰ কথা কৈছোঁ মই, অসমৰ যিটো ইণ্ডাষ্ট্ৰি ইমান নাই, বাট অসমৰ যিমানখিনি য়ং জেনেৰেশ্যনছ আছে, আমি সকলোৱে জবৰ ওপৰত ডিপেণ্ডেণ্ট। চ' জবৰ ওপৰতে আমি কিয় ডিপেণ্ডেণ্ট হ'বলগীয়া হৈছে? মেইন প্ৰব্লেমটো হয় এডুকেশ্যন চিষ্টেম। আমাৰ সৰুতে যোনটো আমাক জ্ঞান দিয়ে মা দেউতাই, আমাৰ ছ'চাইটিত আমাৰ মানুহবোৰে যেনেকৈ চায়, চ' সেইটো হৈছে আমাৰ মেইন প্ৰব্লেম। চ' সেইটোৰ কাৰণে যিহেতু আমি আমাৰ এডুকেশ্যন চিষ্টেমটো চেঞ্জ কৰিব লাগিব, তাৰ ওপৰত গভৰ্ণমেণ্টে আমাক কিছুমান প্ৰগ্ৰেমছ, কিছুমান এৱাৰনেছ আমি কৰিব লাগিব, এৱাৰনেছ প্ৰগ্ৰেম আমি অৰ্গেনাইজ কৰিব লাগিব। লাইক কিছুমান আমি ছাবজেক্ট চেঞ্জ কৰিব, লাইক আমাৰ ছাবজেক্টত সৰুতে আমাৰ স্কুলত লাইক এণ্টাৰপ্ৰিনাৰশ্বিপ, লাইক ফাইনেন্সিয়েল এডুকেশ্যনৰ ওপৰত আমাক আমি কিছুমান ছাবজেক্ট আমি নতুনকৈ দিব লাগিব। তেতিয়া আমি সৰুতে আমি যেতিয়া সেইবোৰ শিকিম, তেতিয়া আমি দেখিম যে জবৰ বাহিৰেও বহুত অপৰচুনিটিজ আছে। আৰু যেতিয়া আমি সেই অপৰচুনিটিবোৰ দেখিম, যেতিয়া আমি শিকিম, তেতিয়া আমি ডাঙৰ হ'লে সেইবোৰ ইমপ্লিমেণ্ট কৰিম, তেতিয়া সেইবোৰ কৰিবৰ কাৰণে আমি চিন্তা কৰিম। আৰু যেতিয়া আমি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কৰিম, অট'মেটিক জব ক্ৰিয়েট হ'ব। চ' তেনেকৈ মই ভাবোঁ এটা আনএমপ্লয়মেণ্টটো তেনেকৈ শ্ল'লি ডিক্ৰিজ হ'ব। আৰু স্পেচিয়েলি আমাৰ যোনটো এডুকেশ্যন চিষ্টেম হৈ আছে অসমত, বহুতে বেয়া। আমাৰ যোনটো স্কিল, মেইনলি আমাৰ যোনবোৰ ইঞ্জিনিয়াৰিং কলেজ আমি চাব গ'লে, মোৰ বহুতো লগৰ আছে ইঞ্জিনিয়াৰিং কলেজ, যোনবোৰ মেনেজমেণ্ট কলেজ, বহুতকেইটা অৱস্থা বহুত বেয়া। বহুত কলেজ বহুত আছে, বাট কোনো ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, কোনোবা ভাল ফেচিলিটি নাই। আপুনি যদি গোলাঘাট ইঞ্জিনিয়াৰিং কলেজ চাব যায়, ধেমাজি ইঞ্জিনিয়াৰিং কলেজ চাব যায়, ইঞ্জিনিয়াৰিং কলেজ নামত আছে, বাট না ভাল ফেকাল্টি আছে, না কোনো ভাল ফেচিলিটি আছে। চ' ষ্টুডেণ্টছবোৰ কেনেকৈ স্কিল ডেভেলপ কৰিব? ফাৰ্ষ্ট ষ্টুডেণ্টবোৰ স্কিল ডেভেলপ কৰিবলৈ ভাল ফেকাল্টি থাকিব লাগিব, ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ থাকিব লাগিব কলেজত, তেতিয়া স্কিল ডেভেলপ কৰিব পাৰিম আমি। চ' সেইবোৰত আমাৰ গভৰ্ণমেণ্টে গুৰুত্ব একেবাৰে দেখা পোৱা নাযায়। যেতিয়া আমাৰ স্কিল নাথাকিব, তেতিয়া আমি জব কেনেকৈ পাম? আজিৰ যুগত যি কম্পিটিশ্যন, অভিয়াছলি আমাৰ স্কিল থাকিব লাগিব। বহুতো ইঞ্জিনিয়াৰিং কলেজৰ ইঞ্জিনিয়াৰিং ষ্টুডেণ্টক আমি দেখিছোঁ একো স্কিল নাই, স্কিলটো নাই। জাষ্ট মেইন প্ৰব্লেমটো হৈছে আমাৰ কলেজৰ কোৱালিটি অফ এডুকেশ্যনটো ভাল নহয়। চ' মই ভাবোঁ সেইটোৰ ওপৰত আমাৰ গভৰ্ণমেণ্টে গুৰুত্ব দিয়াটো বহুত বেছি ভাল।
চ' এণ্ড মেইনলি আমাৰ যোনটো এডুকেশ্যন চিষ্টেম মই ক'লো সৰুতে আমাক যোনটো জ্ঞান দিয়ে আমাৰ ছ'চাইটিৰ মা দেউতাহঁতে আমাক যোনটো জ্ঞান দিয়ে সেইটো আমি টোটেলি চেঞ্জ কৰিব লাগিব সেইটো থিংকিংটো আমি চেঞ্জ কৰিব লাগিব আদাৰৱাইজ অসমত আনএমপ্লয়মেণ্ট কেতিয়াও কমি নাযায় বুলি মই ভাবোঁ কাৰণ গভৰ্ণমেণ্টে অসমখন বহুত সৰু ষ্টেট হয় বাট পপুলেশ্যনটো বহুত বেছি চ' সেইটো হিচাপত গভৰ্ণমেণ্টে ইমান জব ক্ৰিয়েট কৰিব নোৱাৰে চ' সেইটো ইম্পচিবল যিকোনো গভৰ্ণমেণ্টে হওক মই কোনো স্পেচিফিক পলিটিকেল পাৰ্টিক ক'ব যোৱা নাই যিকোনো গভৰ্ণমেণ্টে হওক মই ভাবোঁ এইটো কেতিয়াও ডিক্ৰিজ নহয় কাৰণ পপুলেশ্যন ইয়াতে বহুত বেছি বাট ইণ্ডাষ্ট্ৰি ইয়াতে বহুত কম আৰু মেইনলি প্ৰব্লেম অসমত ইণ্ডাষ্ট্ৰি আহিব নিবিচাৰে কাৰণ অসম বুলিয়ে নহয় স্পেচিয়েলি নৰ্থ ইষ্টত ভায়লেঞ্চবোৰ বেছি চ' সেইবোৰৰ ওপৰত আমি চৰকাৰে গুৰুত্ব দিব লাগিব সেইবোৰ আমি মানুহবোৰ নিজকে আমি এৱাৰনেছ কৰিব লাগিব আমি এডুকেট কৰিব লাগিব নিজকে যাতে আমাৰ কোম্পানীবোৰ যাতে অসমত আহে বা যাতে গভৰ্ণমেণ্টে ইনভেষ্ট কৰে ইয়াতে স্যাৰ এইখিনিতে মই আপোনাক এটা কথা এটা কৈতো মানে যিহেতু পেনেলিষ্টটো আমাৰ ধেৰ আছে আজি আমাৰ ডিছকাশ্যনটো বহুত দীঘল হ'বগে আপোনাৰ স্যাৰ আপোনাৰ 4 মিনিটতকে অলপ বেছি হৈয়ে গৈছে প্ৰায় আপুনি এটা ঠিক আছে কনক্লুডিং ৰিমাৰ্ক দি পেলাই এণ্ড কৰি দিয়ক তো আমি মেইনলি মই চলিউশ্যনটো কৈছোঁ কেনেকৈ চল্ভ কৰিব পাৰিম এজ মাই অপিনিয়ন তো চলিউশ্যনটো একচুৱেলি আমি মেইনলি আমাৰ স্কুলত যোনবোৰ কিছুমান আমাক এডুকেট কৰে আমাৰ টিচাৰ্ছবোৰক মেইনলি গভৰ্ণমেণ্টৰ ফালৰ পৰা এডুকেট কৰিব লাগিব যাতে আমাৰ ষ্টুডেণ্টছক অকল যাতে ছাৰ্ভেণ্ট হ'বলৈ যাতে এডভাইচ নিদিয়ে এজন ভাল ব্যৱসায়ী হ'বলৈ বা এজন ভাল চেল্ফ এমপ্লয় হ'বলৈ ইণ্টাৰপ্ৰিনাৰশ্বিপ এইবোৰ লাইনত যিবোৰ যাবলৈও আমি অলপ এডুকেটেড কৰিব লাগিব যেতিয়া ষ্টুডেণ্টছে তেতিয়া টিচাৰ্ছে যেতিয়া ষ্টুডেণ্টক ইনফ্লুৱেঞ্চ কৰিব তেতিয়া ষ্টুডেণ্টে কিবা ভাবিব ত' তেনেকৈ আহি আমাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনটো আমাৰ ডেভেলপ হ'ব বহুতে বিজনেছ কৰিব ল'ব চ' তেতিয়া বিজনেছ কৰিলে বহুতো জব ক্ৰিয়েট হ'ব চ' মই ভাবোঁ সেইফালৰ পৰা বহুতো আনএমপ্লয়মেণ্টটো কমি যাব অসমত চ' সেইটো এটা বহুত ডাঙৰটো ৰিজন হয় চ' সেইটোৰ ওপৰত আমি গুৰুত্ব দিব লাগিব মেইনলি আদাৰৱাইজ গভৰ্ণমেণ্ট কেতিয়াও যিটো অসমত পপুলেশ্যন বহুত বেছি গভৰ্ণমেণ্টে কেতিয়াও আনএমপ্লয়মেণ্ট আমি কৰিব নোৱাৰোঁ আমি ডিক্ৰিজ কেতিয়াও কৰিব নোৱাৰোঁ আৰু অসমৰ যোনবোৰ কলেজ আছে সেইবোৰতো একদম বহুত বেয়া আমি মেডিকেল কলেজে হওক যিকোনো কলেজে হওক একো ইনফ্ৰাষ্ট্ৰাকচাৰ নাই আমি দেখিবলৈ জাষ্ট কলেজ বনাইছে বাট কোৱালিটি অফ এডুকেশ্যনটো নাই স্কিল নাই ষ্টুডেণ্টছবোৰ চ' সেইবোৰৰ ওপৰতো মই ভাবোঁ গভৰ্ণমেণ্টে অলপ চকু দিয়াটো বহুত ইম্পৰ্টেঞ্চ হয় চ' মেইনলি সেইকেইটা প্ৰব্লেমে হ'ব সেইকেইটা যোনবোৰ প্ৰব্লেম মই মেনশ্যন কৰিলোঁ সেইকেইটা চল্ভ কৰিব লাগিব বুলি মই ভাবোঁ এজ মাই ভিউ পইণ্ট থেংক ইউ ওকে থেংক ইউ দেবাংগৰাজ আপোনাৰ বহুত গুৰুত্বপূৰ্ণ ইছ্যুজ আৰু চলিউশ্যনছ দিছে কুৱেশ্যনছবোৰ কাৰোবাৰ যদি আছে চেট বক্সত দি থাকিব ওকে মিয়া খেলিলে পপুলেশ্যন মেম মই এনচাৰ দিব লাগিব না স্যাৰ নাই নাই আমি ঠিক আছে পিছত কুৱেশ্যন আনচাৰ লওঁ আপুনি এতিয়া অ'কে অ'কে মিউট কৰি দিব অ'কে থেংক ইউ থেংক ইউ দেবাংগৰাজ আমাৰ এতিয়া নেক্সট পেনেলিষ্ট হ'ল ৰাজশ্ৰী পাঠক তেখেত বৰপেটা ডিষ্ট্ৰিক্টৰ তেওঁ এতিয়া পষ্ট গ্ৰেজুৱেশ্যন কৰি আছে ফ্ৰম ইউনিভাৰ্চিটি অফ দিল্লী ৰাজশ্ৰী পাঠক আছেনে আপুনি Yes. ওকে ঠিক Okay. Namaskar, respected Gaurav Gogoi sir, the participants in the meeting, and the team for giving me this opportunity to share my insights on promotion of employment in Assam. Moi Rajeshri Pathak, and currently moi post-graduation kori asu Delhi University pora, aru moi Borpeta districtor. I'll keep it more or less bilingual so that সকলে বুজি পায় মই কি ক'ব খুজিছো. So before jumping into the topic, actually, it's very important for us to actually understand the issue of unemployment and its current status. Moi internet goi asilo, I was Googling, and then I found that there is an economic survey of 2022 when it was found that the number of job seekers, they increased from around like 7 times from 2021 to 2022. From like 1.4 lakhs to around 10 lakhs. So this is very evident and very clear that unemployment is a burning issue of Assam. Now the question is, a state like Assam, which has immense natural resources and has geographical bounty, why is it actually facing such kind of problems? Unemployment nibonua homosato Assamot kyo hoise? Aru etu ki dhorone ami tackle koribo paru?
when I started Googling more and more, I went through different reports, government websites. What I found is that আমাৰ দুটা বহুত গুৰুত্বপূৰ্ণ ইস্যু আছে যাৰ ফলত আনএমপ্লয়মেন্ট বা নিবনুৱা সমস্যা আমাৰ অসমত বাঢ়িছে। প্ৰথমটো হৈছে দ্য ৰেকাৰিং ফ্লাড ইস্যু ইন আছাম। প্ৰত্যেক বছৰে আমি ফ্লাড ইস্যু দেখি আছো, মই জন্মৰ পৰাই মই দেখি আছো, আজিলৈকে মই সলিউশন দেখা নাই। Just because of this flood issue, there's vast devastation of agricultural properties, people lose their lives, and it leads to out migration. Manubore gao eri sohorle migrate koribo dhorise. Second, this is the low diversification of job. When I went through Government of Assam's website, I found that around like major proportion of Assam's economy is dedicated to agriculture, and around 53% of our workforce is in the agricultural sector, and 73% are around like directly or indirectly they are employed in the agricultural sector. So this gives us a hint that yes, agricultural sector is something that has a primary role in Assam, very important role, but there are also so many problems associated with agriculture. What are those problems? Flood issues leading to silting of agricultural lands. Then there are the irrigation facilities are yet to be improved a lot. There are also segregation of agricultural land. People are not actually uniting, and they are doing this thing on their own. So it makes very difficult for them to access the market, and this leads to a deplorable condition of the farmers basically. And hey babe, most of the people are most of the youth actually, they are discouraged on pursuing agriculture as their means of occupation, and they want to look for more opportunities. Now we will go on talking about the issues, but what is the solution? That is the most important thing right now. We don't have time to debate and go on the issues, talk on the issues, but more of about the solutions. So I found 3 solutions that Assam can actually implement. First is agrotourism. When we talk about agrotourism, amar Jorhat, Majuli, Kualkusi, Dibrugarh, এনেকুৱা district বিলাকত agrotourism to বহুত বেছি promote কৰা হৈছে, কিন্তু most of the people are not aware about it. Why? Just because of the lack of good marketing strategy. We need to do this. Aru, it's not that being in Assam we should restrict ourselves to comparing ourselves with just other states in India itself. We need to have a broader vision and compare it with other countries in the world. I found that Serbia is a country that uses agrotourism or rural tourism. This leads to upliftment of the rural population. Along with that, they are able to preserve the culture as well. So this is the first thing that I found. And along with this, there is also a suggestion that the government can actually increase the budget of Awesome Assam campaign, which is quite less in comparison to Kerala, Rajasthan, Gujarat, এনেকুৱা states comparison আমাৰ যেটো marketing strategy to বহুত কমি আছে, তাৰ আমি গুৰুত্ব দিয়াটো অত্যন্ত প্ৰয়োজনীয়। Second is the foreign investment. মই recently newspaper পঢ়িব পাইছো যে along with Tata Group, the government is partnering for semiconductor facility, which is going to be operational in 2025, and it will lead to around 30,000 of jobs. But is 30,000 really enough when lakhs of youth are actually searching for jobs? It's not enough. সেইকাৰণে আমাৰ গভৰ্ণমেণ্টে ফৰেন ইনভেষ্টমেণ্টত আৰু বেছি গুৰুত্ব দিয়াটো বহুত বেছি প্ৰয়োজনীয়। তৃতীয়টো হৈছে ৰিনিউৱেবল এনাৰ্জি পটেনচিয়েল। যেতিয়া ক্লাইমেট ক্ৰাইচিছ ইমান বাঢ়িছে, ক্লাইমেট ক্ৰাইচিছটো দিনক দিনে বাঢ়ি গৈছে, এভৰি কাণ্ট্ৰি ইজ শ্বিফটিং টু ক্লিন এনাৰ্জি, অসমীয়া সেইটো ইমপ্লিমেণ্ট কৰাটো বহুত প্ৰয়োজনীয়। There's a report by iForest. It's an independent environmental think tank. It says that Assam has more potential in renewable energy more than the government reports are actually estimating. Mane renewable energy amar basic potential is, কিন্তু government is not harnessing that. We need to do that. Moi to koa nai se government. Ma'am, while I do agree with everything that you're saying, and great speech, hats off. I had a really good time listening to you. You've almost lapsed your time. You actually have lapsed your time. Would you just like to add a concluding remark? Yeah, sure, I'll do that. So government is doing much in renewable energy and all, but we need to do more. So my concluding remark is that as Assamese people, we need to come out of that iron cage where we are focusing more on government jobs, but we need to go beyond that, and we need to focus on entrepreneurship and innovation. And hey, to government or intervention or obihone
হ'বই নোৱাৰে, and government needs to work on ease of doing business in Assam as well. So this is my concluding remark. Thank you so much. Thank you, Rajeshri. Very insightful points that you have put in, and also along with the solution. And our next panelist now is Abu Zubair Muhammad Shahil. Is he present? Are you present? Abu Zubair? No? Okay. Okay, then let me move on to the next panelist. If he's not present, then I'll ask for him again after the next panelist. The next panelist would be Rajeshri Kumar. She belongs from Dibrugarh, post-graduation course from Mahapurush Srimanta Shankar Vidyalaya, Guwahati. Rajeshri, apuni present ase? হয় মেম। হ'ব, আপুনি start কৰিব পাৰে। নমস্কাৰ, মই ৰাজশ্ৰী কোঁৱৰ। মোৰ ঘৰ ডিব্ৰুগড়ত, মই থাকো গুৱাহাটীত। লাষ্ট ইয়াৰ মই মাষ্টাৰ্ছ কমপ্লিট কৰিছো পাৰফৰ্মিং আৰ্টছৰ পৰা। থিয়েটাৰত মোৰ সাবজেক্ট আছিলে মোৰ থিয়েটাৰ। প্ৰথমতে সকলোকে ধন্যবাদ জনাইছো আপোনালোকক, যোনে অৰ্গেনাইজ কৰিছে, ইমান এটা ধুনীয়া সুযোগ দিছে আমাক যে আমি নিজৰ কথাবিলাক ক'ব পাৰো। বেছি সময় নলওঁ বাৰু এইবিলাকত। প্ৰথম কথাটো হৈছে যে মই যিদৰে ভাবো, মই মানে নিবনুৱা সমস্যা বা এনেকুৱা ধৰণৰ কথালৈ অহা মানে ভাবি কিনে মই ইয়াত কিবা এটা কম বুলি ভবা নাই। মই ভাবিছো যে যিবিলাক বিষয়ত চৰকাৰে বৰ্তমান সময়ত পদবিলাক উলিয়াই আছে, যিবিলাক বিভাগত চাকৰি উলিয়াই আছে, এতিয়া যোৱা বছৰ হৈ গৈছে 3rd গ্ৰেড 4th গ্ৰেড আৰু আকৌ APSC লেভেলৰ এক্সাম কিছুমান হৈ গৈছে। APSC লেভেলৰ যিবিলাক এক্সাম হৈ গৈছে তাত সেইবিলাকৰ বিষয়ে বাৰু ক'বলৈ নাযাওঁ, কিন্তু যিবিলাক 3rd গ্ৰেডৰ আৰু 4th গ্ৰেডৰ এক্সাম হৈ গৈছে সেইবিলাকত দেখিছো আমি যিবিলাক ল'ৰা ছোৱালী ইঞ্জিনিয়াৰিং পাছ কৰি আহিছে তেওঁলোকেও 3rd গ্ৰেডত চাকৰি কৰিবলৈ আহিছে, তেওঁলোকেও 3rd গ্ৰেডৰ বিভিন্ন বিভাগত কাম কৰি আছে। 4th গ্ৰেডৰো তেনেকুৱা গ্ৰেজুৱেশ্যন পাছ কৰি অহা, কোনোবা BEd কৰি অহা ল'ৰা ছোৱালীও 4th গ্ৰেডত গৈ কৰবাত স্কুল বা কলেজৰ 4th গ্ৰেডৰ কাম কৰিবলগীয়া হৈছে। গতিকে তেনেকুৱা যিটো ব্যৱস্থা হৈ আছে, গতিকে নিজৰ ক্ষেত্ৰত নিজে যিহেতু মাষ্টাৰ্ছ কৰিছো, মাষ্টাৰ্ছ কৰি এতিয়া মই এটা ব্যক্তিগত চেনেলত NKTVত যিহেতু কৰ্মৰত হৈ আছো, গতিকে নিজৰ ক্ষেত্ৰত ভয় লাগে, মানে ভয় লগা হৈছে যে কি কাৰণে এনেকুৱা হৈ আছে। আৰু কথাটো হৈছে মই এনেকৈ ভাবো যে যদি মই এতিয়া মই NKTVত মাৰ্কেটিং ডিপাৰ্টমেন্টত কৰ্মৰত, যদি মই নিজৰ ধৰণৰ এটা কাম পালো হলে হয়তো সেই কামটো মই বেছি সুন্দৰকে কৰিব পাৰিলো হয়। আৰু মোৰ এনেকুৱা লাগে যে অসম চৰকাৰে যিমানখিনি চাকৰি উলিয়াইছে, চাকৰিবিলাকত বিভিন্ন ধৰণৰ, এতিয়া মই অভিযন্তাসকলৰ কথাই কৈছো কাৰণ মোৰ বহুত বেছি লগৰ অভিযন্তাবিলাকে 3rd গ্ৰেডৰ চাকৰি কৰি আছে বিভিন্ন বিভাগত। মই নাভাবো যে তেওঁলোকে সেই বিভাগত দক্ষতা সহকাৰে মানে কাম কৰি আছে। নো ডাউট তেওঁলোক চোকা হ'ব পাৰে, সেইটো কাৰণে তেওঁলোকে চাকৰিটো পাইছে, কিন্তু তেওঁলোকৰ বিভাগ এটা বেলেগ এটা বিভাগত তেওঁলোকে অধ্যয়ন কৰিছে। অধ্যয়ন কৰাৰ পাছত তেওঁলোকে যদি অভিযন্তা এজনে ইঞ্জিনিয়াৰিং পঢ়া এজন ষ্টুডেণ্টে গৈ যদি মীন বিভাগৰ 3rd গ্ৰেডৰ কাম ফাইলত কিবা কিবি কাম কৰি আছে, কম্পিউটাৰত কিবা কিবি কাম কৰি আছে, মই নাভাবো যে তেনেকুৱা ধৰণৰ হ'ব লাগে। অসমত আচলতে মই বিচাৰো অভিযন্তাসকলৰ কাৰণে নিজৰ এটা বিভাগ হ'ব লাগে। ডক্টৰৰ কাৰণে যেনেকৈ মেডিকেলতে তেওঁলোকৰ চাকৰি হয়, মেডিকেলৰে হেৰি হয়, ডক্টৰ গৈ কিনেতো 3rd গ্ৰেড 4th গ্ৰেডৰ কাম কৰিবলৈ যোৱা নাই বা যাব নোৱাৰে। গতিকে প্ৰতিটো যিহেতু আমাৰ কাৰিকৰী দিশবিলাক যিহেতু আমাৰ ওলাইছে, বিদ্যালয়সমূহ ওলাইছে, মহাবিদ্যালয়সমূহ ওলাইছে, বিশ্ববিদ্যালয়সমূহ ওলাইছে, তাৰ লগতে তেওঁলোকক সংস্থাপনৰ কাৰণেও এটা ধুনীয়া ব্যৱস্থা কৰি দিয়াটো উচিত বুলি মই ভাবো। যেটো এতিয়া মই নিজে থিয়েটাৰৰ ষ্টুডেণ্ট হৈ মই মাৰ্কেটিঙৰ কাম কৰি আছো, আৰু মই নিজেও এতিয়া ADR কাৰণে প্ৰিপাৰেচন চলাই আছো, আৰু কাৰণ কৰিবই লাগিব, উপায় নাই। মোৰ হাততো উপায় নাইকিয়া হৈছে, কাৰণ ঘৰৰ পৰা কয় যে এটা চৰকাৰী চাকৰি এটা লাগে, কাৰণ মান্থলি এটা ইনকাম লাগে। আচলতে লৰাই হওক বা ছোৱালীয়ে হওক এটা ভাল ইনকাম লাগে। গতিকে চৰকাৰী চাকৰি এটা কৰাৰ লগে লগে আপোনাৰ ভৱিষ্যতটো মানে ভাল হ'ব, কিবা হ'ব, এনেকুৱা ধৰণৰ কথাবিলাক যিহেতু ভৰাই দিয়া হয় মূৰত, গতিকে তেনেকুৱা ধৰণৰ এটা প্ৰেছাৰত ময়ো এতিয়া 3rd গ্ৰেডৰ কাৰণে পঢ়ি থাকিবলগীয়া হৈছে। কিন্তু যদি মই মোৰ বিভাগৰ এটা কাম পালো হলে, যদি মই থিয়েটাৰ ৰিলেটেড কিবা এটা কাম পালো হলে,
বা তেনেকুৱা বিভাগৰ কিবা এটা সাংস্কৃতিক বিভাগৰ লগত জড়িত কিবা এটা বিভাগত যদি মই কাম কৰিবলৈ পালো হ'লে তেতিয়া মই হয়তো বেছি ভালকৈ কাম কৰিব পাৰিলো হয়। সেইখিনিয়ে মই ক'বলগীয়া আছিলে। আৰু লগতে আৰু এটা কথা ক'ব বিচাৰো যে অসমত নিবনুৱা ষ্টুডেন্ট বিলাক ইমান চোকা এতিয়া ল'ৰা ছোৱালী বিলাক নৱপ্ৰজন্মবোৰ ইমান চোকা হৈ গৈছে, নৱপ্ৰজন্ম বিলাকে পঢ়াৰ প্ৰতি ইমান ধাউতি বাঢ়িছে। সেইটো হিচাপত কোনো এখন গভৰ্ণমেণ্টে মানে ইমানখিনি চাকৰি উলিয়াই দিব নোৱাৰে, হঠাৎ চেঞ্জ কৰি দিব নোৱাৰে। কিন্তু তেওঁলোকক কি পদ্ধতিৰে কাম কৰালে মানে তেওঁলোকে আচলতে নিয়োজিত হৈ থাকিব, নিজৰ নিজৰ কামত নিয়োজিত হৈ থাকি উপাৰ্জন কৰিব পাৰিব, সেইটো ক্ষেত্ৰত চৰকাৰে হওক বা বিভিন্ন দল সংগঠনে বা আপোনালোকে যিহেতু ষ্টেপ লৈছে, গতিকে সেইটো কেনেকে কৰিলে মানে হয় সেইটো আপোনালোকে কৰাটো দৰকাৰ বুলি ভাবো। আৰু আমি এতিয়া যিহেতু আমাৰ সময়খিনি দিছো, এই সময়খিনি যাতে এই সময়খিনিৰ যাতে মূল্য এটা থাকে, মানে কেতিয়াবা যাতে আমি এইখিনি সময়ৰ কাৰণেও যাতে ক'বলগীয়া হয় যে আমি এখন মিটিং কৰিছিলো, গৌৰৱ গগৈ ছাৰে কামখিনি কাৰ্যক্ষমতাৰে কামখিনি কৰিছে, কিবা এটা হলেও উপস্থাপন কৰিছে, ইয়াৰ পিছতো যাতে আমি সেইটো শুনিবলৈ পাওঁ। গতিকে সেইটো হলে ভাল লাগিব। আৰু একেবাৰে শেষত কথা এটা কওঁ, মিটিংখনত ছাৰ আছে নে নাই গম নাপাওঁ, কিন্তু ছাৰ থাকিব বুলি হয়তো বহুতখিনিয়ে ভাবি আহিছিলে, কিন্তু ছাৰক যিহেতু দেখিবলৈ আমি পোৱা নাই, গতিকে সেইটো আমাৰ অকমান কনফিউজ হৈ আছে যে এনেও মানুহবিলাকে ভাবে ৰাজনীতিলৈ গৈ মানুহবিলাকে ঠগে। নাই স্যাৰ আছে আমাৰ লগত উপস্থিত। এবাৰ হলেও ছাৰৰ পৰা আমি দুআষাৰ শুনিবলৈ পাওঁ, তেতিয়া হয় আমাৰ হয় হয় হ'ব। পেনেলিষ্টৰ পিছতে ছাৰৰ ৰিমাৰ্কছ আহিব ফৰ চিয়ৰ। ক'বলগীয়াখিনি মই কৈ দিছো আৰু, যিহেতু নাই ছাৰ আছে নে নাই মই মনতে ভাবি আছো কথাটো। ঠিক আছে, থেংক ইউ। থেংক ইউ ৰাজশ্ৰী, আপুনি বহুমূলীয়া বহুত ভাল লাগিল আপোনাৰ কথা শুনি। আৰু ৰিয়েল টাইম ইছ্যুজবোৰ আপুনি জনাইছে। এতিয়া আমাৰ শেষৰজন পেনেলিষ্টক মাতিব বিচাৰিছো, আবু জুবেৰ চাহিল। তেওঁ আছেনে? অভিনেত্ৰী আছে। হেল্ল', আবু জুবেৰ চাহিল। वो असेंडे थी ना आपने पढ़ी थी मैम वो बड़ा रात हो रही थोड़े भाई के लिए गए थे फोन है ना चलिए वो आते ना वो আবু জুবেৰ চাহিল আৰু একবাৰ মাতি দিছো। क्या है भाई এক ছেকেণ্ড। হেল্ল', আবু জুবেৰ চাহিল প্ৰেজেন্ট আছেনে? অকে, তেওঁ চাগে এতিয়া প্ৰেজেন্ট নাই আমাৰ মাজত। মই নেক্সট ছেগমেণ্টলৈ মুভ কৰিব বিচাৰিছো। থেংক ইউ ডিয়াৰ পেনেলিষ্ট, আপোনালোকৰ অপিনিয়ন শ্বেয়াৰ কৰাৰ কাৰণে। এতিয়া নেক্সট ছেগমেণ্ট ষ্টাৰ্ট কৰাৰ আগতে মই ছাৰৰ বিষয়ে এটা সৰু ইন্ট্ৰডাকশ্যন দিব বিচাৰো। শ্ৰী গৌৰৱ গগৈ sir is a distinguished three-time member of Parliament of Assam representing Jorhat constituency. তেওঁ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ডেপুটি লিডাৰ হিচাপে তেওঁ এইটোৱে একেৰাহে দ্বিতীয় কাৰ্যকাল, যাৰ ফলত তেওঁ পাৰ্লিমেণ্টাৰী হিষ্ট্ৰীত এই পদ দখল কৰা আটাইতকৈ কম বয়সীয়া ব্যক্তি হিচাপে পৰিগণিত হৈছে। নেতা হিচাপে তেওঁ য়াংষ্টাৰ্ছৰ বিষয়ে লাইক ডেভেলপমেণ্টৰ পৰা আৰম্ভ কৰি এডুকেশ্যন আৰু নেশ্যনেল চিকিউৰিটি আদিৰ কাৰণে এডভকেচি কৰি আহি আছে। তেওঁ ইভেন মাৰ্জিনেলাইজ কমিউনিটি আপলিফমেণ্টৰ কাৰণে আৰু ইনক্লুচিভ গ্ৰোথ আগবঢ়োৱাৰ লক্ষ্যৰে পলিচি ডিবেটছত এক্টিভলি পাৰ্টিচিপেট কৰে। তেওঁ কমিটমেণ্টছ টুৱাৰ্ডছ ছ'চিয়েল জাষ্টিছ, ইউথ এম্পাৱাৰমেণ্ট, এনভাইৰনমেণ্টেল ছাষ্টেইনেবিলিটি, তেওঁক ভাৰতৰ ভৱিষ্যতৰ কাৰণে লিডিং ভইচ হিচাপে জনা যায়। অসমৰ ছ'চিঅ' ইকনমিক পৰিৱেশৰ প্ৰতি ছাৰৰ ডিপ আণ্ডাৰষ্টেণ্ডিং আছে। লগতে যুৱক যুৱতীসকলৰ বাবে অপৰচুনিটিজ ক্ৰিয়েট কৰাৰ কাৰণে তেওঁ এজন ইনস্পায়াৰিং আৰু এচেঞ্চিয়েল লিডাৰ হিচাপে গঢ়ি তুলিছে এই অসম কণ্ঠ মঞ্চটো। এখন মঞ্চত আমি ডেডিকেট কৰিছো টু য়াং জেনেৰেশ্যন, য'ত আমি জটিল সমস্যা সমূহৰ আলোচনা কৰিম। ইয়াৰ পিছত মই জনাই দিব বিচাৰিছো কি ছাৰৰ ৰিমাৰ্কছৰ পিছত কুৱেশ্যন এণ্ড আনচাৰ ছেশ্যন হ'ব। ইন দ্য মিন টাইম যদি আপোনালোকৰ কিবা প্ৰশ্ন থাকে
প্লিজ চেট বক্সত শ্বেয়াৰ কৰি দিব চ' মই ৰিমলিনা হাজৰিকা শ্ৰী গৌৰৱ গগৈ ছাৰক ৰিমাৰ্কছ দিবলৈ আমন্ত্ৰণ জনাইছো থেংক ইউ নমস্কাৰ আৰু ইয়াত উপস্থিত থকা সবকে মই নমস্কাৰ জনাইছো হাই হেল্ল' এণ্ড চিন্তা কৰিব নালাগে মই আৰম্ভণিৰ পৰা মই ইয়াত আছিলো আৰু সকলৰ কথাবোৰ খুব মানে গুৰুত্ব সহকাৰে শুনি আছিলো আৰু খুব ভাল লাগিলে কথাখিনি শুনি আৰু সবকে মই প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছো সকলৰ ভৱিষ্যৰ উজ্জ্বল ভৱিষ্যৰ বাবে মই কামনা কৰিছো আৰু আশা কৰো যে আজি এই অনুষ্ঠানৰ পিছত কিছুমানৰ লগত আমি আকৌ সম্পৰ্ক সৃষ্টি কৰিম আকৌ আমি কন্টাক্ট কৰিম আৰু কিছুমানৰ লগত আমি আকৌ পৰৱৰ্তী সময়ত আমি কথা পাতিবলৈ বিচাৰিম আৰু আজি আমাৰ লগত যিসকলে আমাক এই অনুষ্ঠানটো আয়োজন কৰাৰ ক্ষেত্ৰত সহায় কৰিছে আমাৰ এই অফিচৰ টিম মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি যি কথা সকলোৱে চৰ্চা কৰি আছে এইটো আমাৰ মাত্ৰ অসমৰ কাৰণে নহয় আমাৰ দেশৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় যেহেতু আমাৰ বেলেগ দেশৰ তুলনাত আমাৰ জনসংখ্যা বৃদ্ধি পাই আছে আৰু বেছিভাগ ইয়াৰ মাজত যুৱক আৰু বেছিভাগ ইয়াৰ মাজত নিবনুৱা ভাৰতৰ ভিতৰত এইটো সমস্যা পৃথিৱীত বেলেগ দেশতকৈ পৃথক যেহেতু বেলেগ দেশৰ ভিতৰত ইমান জনসংখ্যা নাই বা বেলেগ দেশৰ ভিতৰত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন যথেষ্ট আগবাঢ়ি গৈছে তো সেই কাৰণে ভাৰতৰ বৰ্তমান সময়ত যি সমস্যা লৈ আমি সকলোৱে সন্মুখীন হৈ আছো মই নাভাবো যে এনেকুৱা কমপ্লেক্স প্ৰব্লেম আৰু এনেকুৱা ডাঙৰ সমস্যা ইমান লাৰ্জ প্ৰব্লেম পৃথিৱীত কোনো বেলেগ দেশে ইমান ফেচ কৰিবলগীয়া হৈছে সো এইটো আমাৰ কাৰণে আটাইতকৈ বিগেষ্ট চেলেঞ্জ আৰু যদি আজি তাৰিখত আমি এই চেলেঞ্জটো এড্ৰেছ নকৰো বিভিন্ন সলিউশন লৈ এক্সপেৰিমেন্ট নকৰো যিদৰে চলি আছে আমি কামবোৰ কৰি থাকো ট্ৰেডিশনেল প্যাটাৰ্নত আমি যদি কামখিনি কৰি থাকো তেতিয়া পৰৱৰ্তী সময়ত এই সমস্যাটো আৰু বৃদ্ধি পাব যেহেতু ইণ্ডিয়াৰ যিদৰে ডেমোগ্ৰাফি আমাৰ আহা 20 বছৰৰ ভিতৰত আমাৰ ডেমোগ্ৰাফি আৰু বাঢ়িব 2050 চনলৈকে আমাৰ পপুলেশ্যন বাঢ়ি থাকিব 2050 চনৰ পিছত গৱেষকসকলে কয় যে আমাৰ জনসংখ্যা কমিবলৈ আৰম্ভ কৰিব তো সেই কাৰণে আজি যে সমস্যা আছে যদি আমি বৰ্তমানৰ যি আমাৰ পৰম্পৰাগত চিন্তা এনেকৈ যদি আমি অব্যাহত ৰাখো তেতিয়া আজিৰ পৰা 10 বছৰ পিছত এই সমস্যাখন আৰু বৃদ্ধি পাব তো সেই কাৰণে আমাৰ কাৰণে ভাৰতৰ কাৰণে আমি প্ৰত্যেক ৰাজ্যৰ ভিতৰত নিজৰ স্তৰত আমি কি কৰা উচিত আমি সকলোৱে একগোট হৈ ইয়াৰ ওপৰত ভাবিব লাগিব ইয়াৰ দায়িত্ব আমি মাত্ৰ চৰকাৰ ওপৰত এৰি দিব নোৱাৰো চৰকাৰ কোনো এটা ৰাজনৈতিক দলৰ থাকে এটা ৰাজনৈতিক দলৰ ভিতৰত বিভিন্ন তেওঁলোকৰ ৰাজনৈতিক বিষয়বোৰ থাকে তাৰ ভিতৰত তেওঁলোকে কাক প্ৰাথমিকতা দিয়ে আমি ক'ব নোৱাৰো তেওঁলোকে যে সদায় নিবনুৱা সমস্যাটো আটাইতকৈ গুৰুত্ব দিব আমি ক'ব নোৱাৰো তাৰ কোনো গ্যাৰান্টি নাই সেই কাৰণে আমি চৰকাৰ ওপৰত আমি গোটেই নিৰ্ভৰ কৰিলে নহব লগতে আমি উদ্যোগ ওপৰতো আমি গোটেইখিনি নিৰ্ভৰ কৰিলে নহব যেহেতু উদ্যোগ সদায় নিজৰ প্ৰফিট লছ চাব উদ্যোগ কোনো এনজিঅ নহয় উদ্যোগ সদায় নিজৰ কৰ্মচাৰীসকলক দৰমহা দিব লাগে নিজৰ শ্বেয়াৰ হোল্ডাৰ্ছক পইচা ঘূৰাই দিব লাগে তো উদ্যোগৰ যি আদৰ্শ থাকে উদ্যোগৰ যি প্ৰিন্সিপালছ থাকে প্ৰফিট এণ্ড লছ এয়া চাই তেওঁলোকে চাব যে ক'ত প্ৰফিট বেছি হ'ব তাত যাব বা ক'ত লছ কম হ'ব তাত সোমাব এইটো আমি সেইকাৰণে গোটেই ইণ্ডাষ্ট্ৰীৰ ওপৰত আমি নিৰ্ভৰ কৰিব নোৱাৰো গোটেই আমি বেচৰকাৰী সংগঠনৰ ওপৰতো নিৰ্ভৰ কৰিব নোৱাৰো বেচৰকাৰী
সংগঠনবোৰ এটা সীমালৈকেহে পাৰে তেওঁলোকে যদিও কিছুমান ৰিসাৰ্চ কৰি থাকে তেওঁলোকে এটা সীমালৈকেহে তেওঁলোকে কামখিনি কৰিব পাৰে কিছু হাজাৰ মানুহলৈকে তেওঁলোকে কামখিনি কৰিব পাৰে তো সেই কাৰণে কথা কোৱা উদ্দেশ্যটো হ'ল যে ইয়াত আমি সামূহিকভাৱে কালেক্টিভলি ইয়াৰ দায়িত্ব ল'ব লাগিব ভাৰতৰ বা অসমৰ নিবনুৱা সমস্যাৰ বাবে আমি সকলোৱে একগোট হৈ নিজৰ মাজত আলাপ আলোচনা কৰিব লাগিব আজি যিদৰে আমি কিছু মেধাৱী যুৱক যুৱতীসকলৰ লগত আলাপ আলোচনা কৰি আছো পৰৱৰ্তী সময়ত আমাক এটা মঞ্চ লাগিব য'ত গৱেষক থাকিব য'ত উদ্যোগৰ প্ৰতিনিধিসকল থাকিব য'ত চৰকাৰৰ প্ৰতিনিধিসকল থাকিব য'ত বেচৰকাৰী সংগঠনৰ প্ৰতিনিধিসকল থাকিব আৰু আমাৰ নিজৰ মাজত এটা মঞ্চ এটা প্লেটফৰ্ম আমাক বনাব লাগিব য'ত আমি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত এক চৰ্চা কৰিব পাৰো দ্বিতীয় আমি তাৰ বাবে কিবা পৰিকল্পনা কৰিব পাৰো আৰু তৃতীয় নিজৰ ভাগত আমি কি কৰাটো উচিত আমি তাৰ বাবে সিদ্ধান্ত ল'ব লাগিব সৰু উদাহৰণ দিছো যি ধাৰণ আমাৰ প্ৰথম দুইজন পেনেলিষ্ট তেওঁলোকৰ কথা লগত জড়িত আমাৰ দ্বিতীয় পেনেলিষ্ট গৰাকীয়ে ক'লে যে টুৰিজমৰ ক্ষেত্ৰত আমাৰ বহুত পটেনশিয়েল আছে টুৰিজমৰ ভিতৰত এগ্ৰো টুৰিজমৰ এটা উদাহৰণ দিলে মই ভাবো এগ্ৰো টুৰিজমৰ লগত ওয়াইল্ড লাইফ টুৰিজমৰ ভিতৰত আমাৰ যথেষ্ট আমাৰ পটেনশিয়েল আছে আমি মাত্ৰ কাজিৰঙা বা মানসলৈ আমি সীমিত নহলে আমি যদি আমাৰ বিভিন্ন আমাৰ ওয়াইল্ড লাইফ সেঞ্চুৰী আছে এইখিনি লৈ যদি আমি চাওঁ তো ওয়াইল্ড লাইফ টুৰিজমৰ বহুত পলিচি আছে এগ্ৰো টুৰিজম কক বা ইকো টুৰিজম কক তাৰ বাবেও আমাৰ বহুত আমাৰ কি কয় বহুত আমাৰ পটেনশিয়েল আছে এডভেঞ্চাৰ টুৰিজম কক তাৰ কাৰণে বহুত আমাৰ পটেনশিয়েল আছে সো টুৰিজমৰ ক্ষেত্ৰত মই ভাবো সামূহিকভাৱে আমাৰ দ্বিতীয় পেনেলিষ্ট গৰাকী ঠিকে ক'লে যে টুৰিজমৰ ক্ষেত্ৰত আমি নিজৰ ইকনমি নিজৰ ইণ্ডাষ্ট্ৰি যথেষ্ট বহল কৰিব পাৰো যথেষ্ট সিজল কৰিব পাৰো ষ্ট্ৰাকচাৰ টুৰিজম এটা আমি এনভাইৰনমেন্ট বনাব পাৰো যাৰ জৰিয়তে বহুতে ইয়াত এমপ্লয়মেন্ট বা লাইভলিহুড পোৱা এটা স্কোপ পায় কিন্তু য'ত আমি টুৰিজম কৰিব লাগে ভাল এটা টুৰিজমৰ ইকনমিক এটা পৰিৱেশ বনাব লাগে ইণ্ডাষ্ট্ৰি বনাব লাগে এই হিচাপে আমি নিজৰ এডুকেশ্যন সেক্টৰত আমি কি পৰিৱৰ্তন আনিছো আমি এডুকেশ্যন সিস্টেমত আমি কি শিকাই আছো যাৰ ফলত পৰৱৰ্তী সময়ত এটা টুৰিষ্ট ইণ্ডাষ্ট্ৰিক এইখিনি কথা সহায় কৰে বা সেইখিনি জ্ঞান সেইখিনি নলেজ সহায় কৰে যদি আমি ওয়াইল্ড লাইফ টুৰিজমৰ কথা কওঁ তো আমি ওয়াইল্ড লাইফৰ ওপৰত আমি কিমান আমি নিজৰ স্কুলৰ ভিতৰত বা কলেজৰ ভিতৰত আমি টুৰিজম এংগলৰ পৰা সাবজেক্ট এক্সপাৰ্ট বনাব পাৰিছো যদি আমি টুৰিজমৰ কথা কওঁ যে টুৰিজমত আমাক গাইড লাগে আমি কিমান আমি ওয়াইল্ড লাইফ গাইডস বনাবলৈ আমি এটা প্ৰচেষ্টা আৰম্ভ কৰিছো টুৰিজমৰ কাৰণে সৰু সৰু আমাক সেন্টাৰ্স লাগে য'ত মানুহবোৰ গৈ ইনফৰমেশন পায় সেই ইনফৰমেশন সেন্টাৰ্সত আমি কেনেদৰে আমি মানুহবোৰ আমি আগতে স্কুল বা কলেজ ভিতৰত পঢ়ি থকা সময়ত আমি তেওঁলোকক প্ৰিপেয়াৰ কৰিছো তো ক'বাত আমাৰ অসমত যিকিটা ইণ্ডাষ্ট্ৰি হ'ব পাৰে আৰু বৰ্তমান আমি স্কুলত আৰু কলেজৰ যিবোৰ বস্তু পঢ়াই আছো তাৰ মাজত সম্পৰ্ক নাই আৰু সেই কাৰণে আমি যদিও ইণ্ডাষ্ট্ৰি গ্ৰো কৰা আমাৰ পটেনশিয়েল আছে আমি ম্যান পাৱাৰ বা হিউম্যান ৰিসোৰ্স আমি তেনেদৰে জেনাৰেট কৰিব পৰা নাই এতিয়া আমাক ক'লে যে সেমিকন্ডাক্টৰ আমাৰ প্লান্ট আহিব সেমিকন্ডাক্টৰ প্লান্টত প্ৰায় 30,000 25,000 জবস আহিব এইবোৰ জবস সব আমাৰ থলুৱা অসমীয়া ল'ৰা ছোৱালীয়ে পাবনে আমাৰ বাৰাকৰ ল'ৰা ছোৱালী পাবনে আমাৰ কাৰ্বি আংলঙৰ ল'ৰা ছোৱালী পাবনে নে সেইবোৰ জবসৰ যি টেকনিক্যাল কোৱালিফিকেশনছ এনেকুৱা আছে য'ত যদিও ফ্যাক্টৰী অসমৰ ভিতৰত হ'ব কিন্তু সেই টেকনিক্যাল কোৱালিফিকেশনছৰ বাবে এই টেকনিক্যাল এপ্টিটিউডৰ বাবে আমি দেখা পাম যে বাহিৰৰ মানুহবোৰ তাত আহি তাত চাকৰি পাইছে সো সেই কাৰণে হেতু আমাক চাব লাগিব যে এটা যি ধৰণে ইণ্ডাষ্ট্ৰি অসমত আহি নিজৰ ফ্যাক্টৰী সেটআপ কৰিবলৈ বিচাৰিছে তাৰ বাবে আমি উচিত এডুকেশ্যন আমি কৰিছনে নাই কৰা এটো এটা গুৰুত্বপূৰ্ণ বিষয় ইয়াৰ লগতে মই ভাবো
আমাক এগৰাকী পেনেলিষ্টে এণ্টাৰপ্ৰেনাৰশ্বিপৰ কথা ক'লে খুব ভাল কথা এণ্টাৰপ্ৰেনাৰশ্বিপ এই যে কনসেপ্ট এই যে সমাজৰ মাজত এই বিষয়টো আমাক আৰু লৈ যাব লাগিব আৰু প্ৰয়োজন আছে বহুতে আমাৰ লাষ্ট পেনেলিষ্ট গৰাকী ক'লে যে আমাৰ অভিভাৱকসকলে এতিয়াও মানে চৰকাৰী চাকৰি বেছি গুৰুত্ব দিয়ে যেটো তাত এটা স্টেডি ইনকাম থাকে আৰু এণ্টাৰপ্ৰেনাৰশ্বিপত সকলোৱে জানে যে প্ৰথমত বহুত ষ্ট্ৰাগল কৰিব লাগে আৰু পিছত গৈ আমি সাকসেস হম না নহম তাৰ কোনো গ্যাৰান্টি নাই কিন্তু সাকসেস হলে নিশ্চয় বহুত সাকসেসফুল হোৱা এটা সম্ভাৱনা আছে এই যে এণ্টাৰপ্ৰেনাৰশ্বিপ লৈ মানুহৰ এতিয়া অলপ যে ভয় এই ভয়টো আমাক নাইকিয়া কৰিব লাগিব সকলোৱেতো ইয়াত আমাৰ এণ্টাৰপ্ৰেনাৰশ্বিপটো আমি সহজ সৰল হিচাপে মানুহক বুজাব লাগিব এজন খেতিয়ক যি ধান খেতি সাধাৰণতে কৰি থাকে ই ধান খেতি এৰি যদি আদা খেতি লৈ যায় বা খেতি এৰি তেওঁ এটা ফুড প্ৰসেসিংৰ এটা ফ্যাক্টৰি বহায় তেওঁ এক ধৰণৰ হিচাপে এণ্টাৰপ্ৰেনাৰশ্বিপৰ হে কোৱালিটিজবোৰ দেখাইছে যে তেওঁ ৰিস্ক লৈছে কিবা এটা নতুন কাম কৰিবলৈ আৰম্ভ কৰিছে ট্ৰেডিশনাল হালি খেতি তেওঁলোকে কৰা নাই তো এণ্টাৰপ্ৰেনাৰশ্বিপ এনেকুৱা একো এলিয়েন সাবজেক্ট নহয় এণ্টাৰপ্ৰেনাৰশ্বিপ সকলোৱে ক'ব পাৰে এটা আজি তাৰিখত আমি দেখা পাইছো কিমান গাঁৱৰ ভিতৰত জিম হৈছে সলন হৈছে আজি পৰা 20 বছৰ আগত জিমটো হোৱা ইমান নাছিলে তথাপিও আজি পৰা 20 বছৰ আগত ফিজিক্যাল ফিটনেসটো তেতিয়াও খুব গুৰুত্বপূৰ্ণ কিন্তু বহুতে এতিয়া নিজৰ জিম খুলিছে এটোও এটা এণ্টাৰপ্ৰেনাৰশ্বিপ তো এই যে মাইন্ডসেট যে আজি তাৰিখত বেংকৰ আঁচনি যোগেদি বা গভৰ্নমেন্ট আঁচনি যোগেদি আমি পইচা লোন লৈ আমি নিজৰ এটা ব্যৱসায় আৰম্ভ কৰিব পাৰো যি যত আমাৰ মন লাগে যি আমি কৰি ভাল পাওঁ এটো আমি কেনেকৈ কমাৰ্শিয়ালাইজ কৰো তাৰ কাৰণে আমাক এণ্টাৰপ্ৰেনাৰশ্বিপ এই যে কোৱালিটি নিজৰ মাজত আৰু সৃষ্টি কৰিব লাগিব মই এই ক্ষেত্ৰত বহুত পৰিৱৰ্তন দেখাও পাইছো বহুত আমাৰ অসমৰ যুৱকসকল এতিয়া বিজনেস লাইনত সোমাইছে ইটস এ গুড সাইন নহলে বিজনেস এটা সময়ত মানে এটা নেগেটিভলি মানুহে ভাবে কিন্তু নহয় বিজনেসৰ কাৰণেও স্টাডিজ লাগিব বিজনেসৰ কাৰণে এক্সপেৰিয়েন্স লাগিব বিজনেস কাৰণে ইন্টাৰ্নশিপ লাগিব প্ৰ্যাকটিক্যাল এক্সপেৰিয়েন্স লাগিব এটো আমাক চেষ্টা কৰিব লাগিব আৰু হে মাইন্ডসেটটো আমাক চেঞ্জ কৰিব লাগিব আমাৰ পেনেলিষ্ট গৰাকীয়ে ক'লে যে কালচাৰ লাইনত তাই ইন্টাৰেষ্ট আছে কিন্তু এটো ইনকাম জেনাৰেটিং কেনেকৈ কৰিব পাৰে হেতুটো এটা কি কয় হেতুটো এটা এণ্টাৰপ্ৰেনাৰশ্বিপ বাবে এটা স্কোপ আছে আজি বহুতে আজি উদাহৰণ দিছো মই তোমাৰ বাস্তৱ তোমাৰ জীৱনৰ কথা মই কম জানো কিন্তু মই উদাহৰণ হিচাপে কৈছো আজি তাৰিখত কিমান ডান্স স্কুল ওলাইছে আজি তাৰিখত কিমান যোগা স্কুল ওলাইছে আজি তাৰিখত কোভিডৰ বাবে পিছত কিমান অনলাইন স্কুল চলি আছে তো যাৰ কিমান টিউশনৰ জৰিয়তে চলি আছে আজি অনলাইনৰ এই টেকনলজি যোগেদি আমি বহুতখিনি আমি গুৱাহাটীত বহি থাকি আমি অষ্ট্ৰেলিয়াত এটা পৰিয়াল অসমীয়া পৰিয়ালৰ ল'ৰা ছোৱালীক আমাৰ সত্ৰীয় নৃত্যৰ বাবে আমি শিকাব পাৰো বা আমেৰিকাত বসবাস কৰি থকা এটা অসমীয়া পৰিয়ালৰ ল'ৰা ছোৱালীবোৰ আমি অনলাইন যোগেদি আমি বিহু নৃত্য আমি দেখাব পাৰো যাৰ ফলত ডলাৰ্ছত ইনকাম আহিব তো সেই কাৰণে মই কৈছো যে এণ্টাৰপ্ৰেনাৰশ্বিপৰ যোগেদি আমাক এই মাইন্ডসেটটো আমাক বহল কৰিব লাগিব আৰু লাষ্টলি মই ক'বলৈ বিচাৰো যে আমাৰ ল'ৰা ছোৱালীয়ে কি বিচাৰে এটো আমি প্ৰথমে জানিবলৈ আমাক চেষ্টা কৰিব লাগিব আমাক we need a youth survey আমাৰ অসমৰ youth কোনকিটা সাবজেক্টৰ প্ৰতি তেওঁলোকৰ ন্যাচাৰাল এপ্টিটিউড আছে কোনকিটা বিষয়ত অসমীয়া যুৱক যুৱতীসকল বেলেগ ৰাজ্যৰ যুৱক যুৱতীসকলতকৈ অলপ প্ৰগতিশীল এইখিনি আমাক এনালাইজ কৰিব লাগিব এইখিনি আমাক আইডেন্টিফাই কৰিব লাগিব এটা অবজেক্টিভ সাৰ্ভে যে আমাৰ youth employment survey youth economic survey এটা কৰিব লাগিব যত আমাৰ অসমৰ যুৱকসকল কি কৰি ভাল পায় আৰু তাৰ পিছত আমি সেই বিষয়বোৰ লৈ ইয়াৰ ওপৰত আমি এডুকেশ্যন পলিচি কি বনাব পাৰো ইয়াৰ ওপৰত আমি স্কিল ডেভেলপমেন্টৰ কি ইনষ্টিটিউট খুলিব পাৰো এই ইনষ্টিটিউটৰ ভিতৰত আমি কেনেদৰে আমি টিচাৰ্স আনিব পাৰো কেনেদৰে আমি সাবজেক্ট শিকাব পাৰো আৰু ইন্ডাষ্ট্ৰীৰ লগত আমি কেনেকৈ পাৰ্টনাৰশ্বিপ কৰিব পাৰো এইখিনি এটা আমাক এটা বটম আপ এপ্ৰোচ লাগিব সেকেন্ড আমাক এটা সাৰ্ভে লাগিব যে যিখিনি ইন্ডাষ্ট্ৰী বৰ্তমান অসমত আছে যিখিনি আমাৰ অসমত ভাল এণ্টাৰপ্ৰেনাৰ্ছ আছে আমি তেওঁলোকৰ পৰাও
পৰামৰ্শ লোৱাটো উচিত তেওঁলোকৰ ইমান অভিজ্ঞতা আছে তেওঁলোকে ইমান যোৱা 20 বছৰ নিজৰ লাইনত এন্টাৰপ্ৰেনাৰশ্বিপ কৰিছে আমাৰ অসমৰ আটাইতকৈ সাকসেসফুল এন্টাৰপ্ৰেনাৰ্ছ তেওঁলোকৰ পৰা আমাক পৰামৰ্শ ল'ব লাগিব কি তেওঁলোকৰ নিজৰ ইন্ডাষ্ট্ৰি নিজৰ সেক্টৰ আজি অসমত যদি আৰু বহল হোৱাটো বিচাৰো তেতিয়া আমাক কি লাগে আমাক প্ৰেক্টিশনাৰ্ছ পৰাও আমাক শিকিব লাগিব আজি আটাইতকৈ যদি আমাৰ অসমৰ ভিতৰত 10 গৰাকী ব্যক্তি আছে যি ফিশাৰী ক্ষেত্ৰত বহুত তেওঁলোকৰ কামখিনি ভাল ফিশ তেওঁলোকে মাছৰ উৎপাদন কৰি তেওঁলোকে বাহিৰলৈ এক্সপোৰ্ট কৰে এনেকুৱা কিছুমান মানুহ যদি আছে তেওঁলোকৰ পৰাও আমি কিছু প্ৰেক্টিকেল নলেজ লৈ আমি ফিশাৰী সেক্টৰত আমি কি হলনি আনিব লাগে স্কিমৰ ভিতৰত কি হলনি আনিব লাগে বেংকৰ ক্ষেত্ৰত কি হলনি আনিব লাগে মাৰ্কেটিংৰ ক্ষেত্ৰত কি হলনি আনিব লাগে তেওঁলোকৰ পৰাও পৰামৰ্শ লাগে তো বহুত ক্ষেত্ৰত মই কি দেখিছো যে চৰকাৰ যেতিয়া নীতি নিয়ম বনায় তেতিয়া চৰকাৰী বিষয়াসকলক সোধে কিন্তু চৰকাৰী বিষয়াসকলে কেতিয়াও নিজে তেওঁলোকে বিজনেছ কৰা নাই বা নিজে তেওঁলোকে কোনো আঁচনি লাভ লৈ নিজে তেওঁলোকৰ একো ধৰণৰ লাইভলিহুড কাম কৰা নাই তেওঁলোকে চৰকাৰৰ ভিতৰত চৰকাৰী অফিচত বহি তেওঁলোকে ফিল্ড ৱৰ্ক তেওঁলোকৰ যথেষ্ট আছে ফিল্ডৰ এক্সপিৰিয়েন্স যথেষ্ট আছে চৰকাৰী আঁচনি কেনেদৰে ৰূপায়ণ হ'ব লাগে সেইখিনি আছে কিন্তু আমি চৰকাৰী বিষয়াৰ লগত আলোচনা কৰাতকৈ আমি ফিল্ডৰ যিখিনি মানুহ বাস্তৱভাৱে কৰি আছে তেওঁলোকৰ পৰাও বাস্তৱ আমাক জানিব লাগে তো সৰু ইন্ডাষ্ট্ৰি পৰা একদম আটাইতকৈ ডাঙৰ ইন্ডাষ্ট্ৰি তেওঁলোকে অসমৰ যুৱক যুৱতীসকলৰ পৰা কি বিচাৰে বা আমাৰ শিক্ষা ক্ষেত্ৰত আমাৰ নীতি নিয়মৰ ক্ষেত্ৰত কি বিচাৰে সেইখিনিও আমাক জানি লোৱাটো উচিত তো আমাৰ ইনফৰমেশন লাগিব আমাৰ যুৱকসকলৰ পৰা আমাক ইনফৰমেশন লাগিব আমাক ইন্ডাষ্ট্ৰিৰ পৰা আৰু আমাৰ নিজৰ এটা ভিজন এটা হ'ব লাগে যি আমি অসমৰ আজিৰ পৰা 20 বছৰ কেনেকুৱা অসম বিচাৰো আমি এনেকুৱা অসম বিচাৰো নেকি য'ত আমি সব আমাৰ গছখিনি আমি কাটি পেলালো তাত আমি জংগলত আমি ফ্যাক্টৰি বহালো নে আমি এনেকুৱা অসম বিচাৰো নেকি কি সকলো মানুহবোৰ এতিয়া চহৰলৈ আহিলে আৰু গাঁৱৰ ভিতৰত কোনো যুৱক পাবলৈ নাই আমি এনেকুৱা অসম বিচাৰো নে আমি এনেকুৱা অসম বিচাৰো যে সকলোৱে মানুহবোৰ চাকৰি পাবলৈ কানাডা গুচি গ'ল ইউৰোপ গুচি গ'ল চাইনা গুচি গ'ল আমেৰিকা গুচি গ'ল অষ্ট্ৰেলিয়া গুচি গ'ল কেনেকুৱা অসম বিচাৰো তো তাৰ কাৰণে মই ভাবো এই ক্ষেত্ৰত পলিটিক্যাল লিডাৰশিপ ৰাজনৈতিক নেতৃত্ব খুব গুৰুত্বপূৰ্ণ যেহেতু ডেমক্ৰেসিত আমাক পলিটিক্যাল লিডাৰশিপ লাগে যি আমাক এটা ভিজন দিয়ে কি নহয় যে আমি দূৰদৰ্শী এটা পৰিকল্পনা ল'ব পাৰো এটা সৰু উদাহৰণ মই দিওঁ আমাৰ মোৰ পিতৃ যেতিয়া মুখ্যমন্ত্ৰী আছিল কৃষি ক্ষেত্ৰত তেওঁ দেখিলে যে অসমৰ প্ৰায় খেতিয়কসকলে মাত্ৰ ধান খেতি কৰে কিন্তু আমি নিজৰ ভাতৰ লগত আমি সদায় মাছ আমি খাওঁ কিন্তু মাছটো ক'ৰ পৰা আহে মাছ আমাৰ থলুৱা উৎপাদন নহয় মাছ আমি বাহিৰৰ পৰা আমি আনো বিশাখাপট্টনম পৰা আমাৰ মাছবোৰ আহে তো তেওঁ সেই সময়ত এটা নীতি বিভিন্ন চৰকাৰী নীতি অনুষ্ঠানবোৰ জন্ম দিলে যাৰ ফলত অসমৰ ভিতৰত আমাৰ মাছৰ উৎপাদন লাহে লাহে বাঢ়িলে আৰু বাহিৰৰ পৰা ইম্পৰ্টটো লাহে লাহে কমিলে আৰু গোটেই আমাৰ মানুহবোৰ আগতকে আৰু আত্মনিৰ্ভৰ হ'ল আৰু এটা উদাহৰণ স্পৰ্টছৰ ক্ষেত্ৰত বহুত আমাৰ ল'ৰা ছোৱালী স্পৰ্টছৰ প্ৰতি আগ্ৰহী আৰু স্পৰ্টছৰ ভিতৰতো যদি আমি এজ এ ইণ্ডাষ্ট্ৰি হিচাপে লওঁ স্পৰ্টছৰ ভিতৰতো বহুত আমি জবছ ক্ৰিয়েট কৰিব পাৰোঁ তো তেওঁ এই সময়ত এটা বহল এটা সংকল্প ল'লে যে আমি নেশ্যনেল গেমছ পাতিম মানে আমাৰ দেশৰ ভিতৰত নেশ্যনেল গেমছ মানে আমাৰ দেশৰ ভিতৰত অলিম্পিক্স হিচাপে ধৰি লোৱা আমি নিজৰ নেশ্যনেল গেমছ অসমত আমি আয়োজন কৰিলো আৰু এনেকুৱা কিছু ইনফ্ৰাষ্ট্ৰাকচাৰ আমি বনালো য'ত আজিও আমাৰ খেলুৱৈসকল এই বক্সাৰ্ছ আমাৰ বা বিভিন্ন ধৰণৰ ৱেইট লিফটাৰ্ছ এই ইনফ্ৰাষ্ট্ৰাকচাৰবোৰ ব্যৱহাৰ কৰি আছে তো এই ক্ষেত্ৰত অলপ পলিটিক্যাল লিডাৰশ্বিপৰ ভূমিকা অলপ বেছি মানে ভিজন আমি কোন দিশে গ'লে ভাল হ'ব এই ক্ষেত্ৰত বহুত আমাৰ পলিটিক্যাল লিডাৰশ্বিপ প্ৰয়োজন কিন্তু যিকোনো লিডাৰশ্বিপ হওক যিকোনো দলৰ নেতৃত্ব হওক সদায় এটা ডেমক্ৰেটিক পৰিৱেশৰ মাজত সকলোৰ লগত আলোচনা কৰি সকলোৰ লগত কনসাল্ট কৰি সকলোৰ ইনপুটছবোৰ লৈ আমি কামখিনি কৰিব লাগে আমি সদায় যেতিয়া আমি কিবা এটা জটিল সমস্যাৰ লগত যুঁজি আছো আমি যে সব কথা জানো
আমি আমাৰ ওচৰতে গোটেইবোৰ সমস্যা সমাধান কৰা সেই তাকত বা সেই বুদ্ধিটো আছে তেনেকুৱা কথা আমাক চিন্তা কৰিলে আমি এটা ভাল পদক্ষেপ ল'ব নোৱাৰিম যদি আমি সম্বল হৈ যদিও আমাৰ নিজৰ এক্সপিৰিয়েন্স যথেষ্ট কিন্তু আমি বেলেগৰ কথা আমি জানিবলৈ চেষ্টা কৰো বেলেগ কথা শুনিবলৈ আমি চেষ্টা কৰো বেলেগৰ আমি এক্সপাৰ্টবোৰ লওঁ বেলেগ এক্সপাৰ্টছৰ এডভাইচ লওঁ ডিসিশন কৰাৰ ক্ষেত্ৰত আমি এটা এক্সপাৰ্ট কাউন্সিল বনাও তো যদি এনে ধৰণৰ এক্সপাৰ্ট আমি এজ কনসালটেন্টস যদি আমি লওঁ আৰু তেওঁলোকক গুৰুত্ব দিওঁ এতিয়া মই ভাবো অসমৰ ক্ষেত্ৰত প্ৰত্যেক ক্ষেত্ৰত বহুত এক্সপাৰ্টছ আছে কিন্তু আজি তাৰিখত তেওঁলোকৰ এডভাইচ কৰা গভৰ্ণমেণ্টক এডভাইচ কৰা এই সুবিধাটো নাপায় তো আমি এনেকুৱাও এটা পৰিৱেশ বনাব লাগে নেতৃত্ব হিচাপে আমাক সদায় অলপ সহজ সৰল অলপ সম্বল হ'ব লাগে এণ্ড এক্সপাৰ্টছ আমাৰ অসমীয়া এক্সপাৰ্টছ বেলেগ বেলেগ সেক্টৰ যি এক্সপাৰ্টছ আছে তেওঁলোকক পৰামৰ্শ এডভাইজৰী কেপাচিটি হিচাপে কাম কৰিবলৈ এটা সুযোগ দিব লাগে মই এইখিনি কথা কোৱাৰ পিছত মই নিজৰ ওপেনিং ৰিমাৰ্কছ অলপ সামৰিবলৈ বিচাৰিছো আৰু সঁচাকৈ সকলোৰ লগত কথাখিনি পাতি সকলোৰ কথাবোৰ জানি মই ভাল পাইছো আৰু চেহেৰাবোৰ দেখা পাইছো আৰু মই আশা কৰো যে মোৰ চেহেৰাও এতিয়া সকলোৱে দেখা পাইছে মোৰ কথাবোৰ শুনা পাইছে and I'm glad that everybody could take part in this and I believe there are some questions also that people have put in the chat so I look forward to answering some of the questions we don't have that much time bisi homoy amar usort nai ji kom homoy amar lokor usort ase moi apnalokor proshno uttor dibole bisaru aru moi agor koa dore I want to stay in touch with most of you and we'll find a way ami eta মাধ্যম উলাম যাৰ জৰিয়তে ইয়াৰ পিছতো আমি সম্পৰ্কত থাকিব পাৰো তো ধন্যবাদ এণ্ড ৰিমিনা বা সৃজনা এটা নেক্সট পৰ্যায়লৈ আমি যাব পাৰো ছাৰৰ বক্তব্যটিৰ বাবে ছাৰক ধন্যবাদ জ্ঞাপন কৰিছো আমি যথেষ্টখিনি জানিবলগীয়াও আছিলে যথেষ্টখিনি তৰুণ গগৈ ছাৰৰ কথাও গম পালো ছাৰৰ বক্তব্যৰ যোগেদি আৰু এতিয়া সেইবাবে আমি আমাৰ কুৱেশ্যন আনসাৰ বা প্ৰশ্ন উত্তৰৰ শাখালৈ যাব বিচাৰিছো আৰু প্ৰথম প্ৰশ্নটো আহিছে ৰাজশ্ৰী পাঠকৰ ফালৰ পৰা যদি আপুনি নিজকে আনমিউট কৰি ছাৰ প্ৰশ্নটো সুধিব বিচাৰে Hello, sir. Good evening. So, my question is that, sir, like how our education system can be improvised? Apuni koise nijor opening remarks je amar education system ami gurutto diato ottonto proyojoniyo. Recently, government policy ulaise national education policy. What, according to you, like what is lagging behind this policy? Is this really catering to the demands of the skill that our industries are actually demanding, or is it actually like null and void? So I want to know about it. Thank you. Thank you. National education policy priorities employment logot nohoy. Moi jiman national education policy buji paisu. Teoloke je amar fundamental learning, je amar basic learning, ami kenekoi aru improve koribo paru, tar oporot bisi gurutto dise. Ami nijor heritage, nijor itihas, nijor buronji, nijor culture, nijor সংস্কৃতি আমি কেনেদৰে আৰু ভালদৰে শিকিব পাৰো তাৰ ওপৰত গুৰুত্ব দিছে আৰু সেই কাৰণে যদিও ন্যাশনাল এডুকেশন পলিসিত কিছুমান ভাল কথা আছে কিন্তু এমপ্লয়মেন্টৰ ৰিলেটেড বহুত কথাখিনি নাই আৰু যাৰ ফলত এডুকেশনত এতিয়াও এডুকেশন এণ্ড এমপ্লয়মেন্টৰ মাজত এটা ডাঙৰ এটা গ্যাপ আমি আজি তাৰিখত দেখা পাইছো Sir, sorry to interrupt once more. Sir, ji amar polytechnics ase ba vocational training or kind institutions ase, are they not enough, or we need to do more? No, obviously we need to do more. Polytechnic or jodi tumaloke avastha huda kunba janor pora polytechnic or avastha bhal nohoy. I think there is a funding problem there. There is a staffing problem there. I mean, professors, teachers, I mean, and there is a lack of industry partnership. I mean, polytechnics or industry mazato, I mean, linko paranai. There's a huge problem in placement. So, in many cases, amar ki hoise that isolation of kam hoise, or I mean, coordinate kupa paranai schemes with industry, with education, with
higher education, with ITIs, এটা coordination, এটা mapping আমি কৰিব পৰা নাই, আৰু সেইকাৰণে collectively তেওঁলোকে যিমান ভালকৈ কাম কৰিব পাৰে সেই কামখিনি হোৱা নাই, because they are isolated হৈ কামখিনি হৈ আছে বৰ্তমান। এটা holistic যে এটা approach লাগে আজি তাৰিখত নাই, primarily because employment আমি যিমান এটো problem ইমান complex, এটো problemৰ scale ইমান ডাঙৰ, যিমান আমি গুৰুত্ব সহকাৰে সকলোকে সামৰি সকলোৰ এডভাইস লৈ আমি কৰিব লাগে, আমি আজি তাৰিখত আমি সেই priority আমি দেখা পোৱা নাই বা সেই পৰিৱেশ দেখা পোৱা নাই। All right, thank you, sir. ৰাজশ্ৰী পাঠকক আমি ধন্যবাদ জনাইছো। নেক্সট প্ৰশ্নটো আহিছে মৃগাক্ষী ভূঞাৰ ফালৰ পৰা, আপুনি আপোনাক আনমিউট কৰিব পাৰে। Hello, sir. My question is, we have been talking about, even in this session or otherwise, when we talk about alternatives like to youth employment, we often talk about entrepreneurship or like working by yourself or like tourism or what this sector. But the kotha to hol ki in reality, whenever students go for higher education, but taking educated youth asset, their first priority is not entrepreneurship or like going in industry. They want a job because of the security it provides. So when we talk about entrepreneurship or any other such forum, what steps can we take, in your opinion, that will like make the youth more centric or like all of basically industry by entrepreneurship or pale it will push them. It will be more appealing. Taki last call they don't keep entrepreneurship as a last resort, and they can also see it as a viable option, because it is true that most people who they are studying right now, for them a job is the first priority and entrepreneurship is probably a last resort. So what can make entrepreneurship or any of such other forums, more appealing and more viable for the youth? See, I think let us also realize that I mean job kyo karo. I mean for many job is a way of getting financially secure, to get income, to survive, and pay for your expenses, whether education expenses, family expenses, living expenses. For many, that's the nature of a job. So whether you gain income through a formal job or through an entrepreneurship or informal sector, I think we have to understand that. And secondly, আমি যদি চাও বহুত changes already আহিছে। আগতে অসমীয়া মানুহবোৰ ইমান বিজনেস লাইনত সোমোৱা নাছিলে, কিন্তু এতিয়া সোমাইছে। অসমীয়া মানুহ এতিয়া বিজনেসৰ পৰা মানে আঁতৰত নাই, এটা বিজনেস কিছুমানে কৰিছে। আগতে বহুতে আইটি সেক্টৰত জব কৰিবলৈ বিচাৰে, কিন্তু লাহে লাহে আমি দেখা পাইছো যে বহুতে এতিয়া startup খুলিছে। Startup is also the person who setting up a startup is also an entrepreneur. So এনেকুৱা নহয় যে অসমীয়া মাইন্ডবোৰ, অসমীয়া মানুহৰ মাইন্ডবোৰ একদম ৰিজিড হৈ আছে, অলপ ফ্লেক্সিবিলিটি আছে, অলপ চেঞ্জেস হৈছে। আৰু যদি মই এই দুটা ট্ৰেন্ডৰ পৰা মই যদি এটা কিবা এটা লাৰ্নিং লওঁ, কিবা শিকিবলৈ জানো, কেনেদৰে অসমীয়া ল'ৰা ছোৱালী আগতকে বেছি বিজনেস কৰিবলৈ আৰম্ভ কৰিছে, বা কেনেদৰে অসমীয়া আইটি সেক্টৰ আগতকে বেছি এতিয়া নিজে ষ্টাৰ্টআপ খোলা ইচ্ছা প্ৰকাশ কৰিছে, তেতিয়া হৈছে কি সকলোকে কিছুমান সাকসেসফুল এক্সাম্পলস দেখা গৈছে। সকলোৱে কিছুমান সাকসেসফুল এক্সাম্পলস চাই প্ৰেৰণা পাইছে, ইনস্পায়াৰ্ড হৈছে। যদি বিল গেটছে কলেজ এৰি ক্লাছ এৰি গ্যাৰেজৰ পৰা নিজৰ এটা ইণ্ডাষ্ট্ৰি খুলিব পাৰে, তো ময়ো পাৰিম। আজি যেনেকে আমি ওলাব পাৰিছো, ময়ো পাৰিম। ময়ো অসমত এটা ফ্লিপকাৰ্ট খুলিব পাৰো। সো সকলোৱে সাকসেসফুল এক্সাম্পল চাই প্ৰেৰণা পায়, সাহস পায়। আৰু সেই কাৰণে আমি মাত্ৰ টেকনলজি, ইঞ্জিনিয়াৰিং, মাত্ৰ এই ক্ষেত্ৰত সমাজৰ মাজত সাকসেসফুল এক্সাম্পলস লৈ গলে নহব। প্ৰত্যেক ক্ষেত্ৰত আমাৰ যিবোৰ আমাৰ সাকসেসফুল এন্টাৰপ্ৰেনাৰ্স আছে, আমি সমাজৰ আগত তেওঁলোকক এজ চেম্পিয়নছ, এজ ৰোল মডেলস দেখাব লাগিব। আৰু সেই কাৰণে আমি প্ৰথমে নিজে জানিব লাগিব যে অসমৰ মানুহবোৰ কোনকিটা সেক্টৰত যথেষ্ট সফলতা লাভ কৰিছে, তেওঁলোকে ক'ত আছে। আহক আমি তেওঁলোকক মাতি আনি আমি অসমৰ মানুহৰ ওচৰত লৈ যাওঁ, তেওঁলোকক প্ৰমোট কৰোঁ। নিজকে প্ৰমোট কৰাকৈ নিজৰ চেহেৰা বাৰম্বাৰ ইস্তিহাৰত দেখাতকৈ আমি অসমীয়া আমাৰ সাকসেসফুল এক্সাম্পলসবোৰ আমি প্ৰমোট কৰোঁ। আৰু তেখেতৰ ওপৰত কিতাপ ওলাওক, তেখেতৰ ওপৰত ছবি হওক, তেওঁলোকে বিভিন্ন ঠাইত গৈ এটা পৰিৱেশ এটা সৃষ্টি কৰক। আমাৰ
কাৰিকুলামত কি চেঞ্জ আনিব লাগে আমাৰ ITS কি চেঞ্জ আনিব লাগে তেওঁলোকে আমাক এডভাইস কৰক এনেকুৱা সুবিধা আমি বনাই দিলে মই ভাবো প্ৰত্যেক ক্ষেত্ৰত অসমীয়া ল'ৰা ছোৱালী students they will get encouraged to not be afraid. In the end the choice is theirs. মই কোৱা নাই যে entrepreneurship কৰিব লাগিব. I'm just saying that one should not be afraid of entrepreneurship and one should not be unaware about entrepreneurship. You might choose not to be an entrepreneur. You might choose to do a formal job. That's your choice. But you should have the option. You should have the resources. You should have the knowledge. You should have the tools. That if tomorrow, if you want to start something, you have the ability to start something, irrespective. যদি তুমি সফলতা লাভ কৰা বা বিফল হোৱা irrespective of that তোমাৰ ওচৰত এই options বোৰ আছে এই tools বোৰ আছে এই experience টো আছে এই guidance টো আছে এনেকুৱা পৰিৱেশটো আমাক লাগে not in all sectors but at least in those sectors য'ত অসমত আমি বহুত employment আমি create কৰিব পাৰো এটা সৰু উদাহৰণ দিও যে আমাৰ অসমৰ ভিতৰত ইমান আমাৰ অইল ইণ্ডিয়া ONGC আছে যাৰ ফলত আমাৰ অসমৰ ল'ৰা ছোৱালীবোৰ ডাঙৰ হয় তেওঁলোকৰ ভাল চাকৰি পায় they get a very খুব টেকনিক্যালি কোৱালিফাইড হয় তাৰ পিছত ইয়াৰ বাহিৰত তেওঁলোকে ওমান মাস্কাট সাউদি আৰেবিয়া তেওঁলোকে তাৰ চাকৰি পায় কিন্তু আমি এই যে ইমান আমাৰ অইল ইণ্ডিয়া ONGC আছে হেয়া লৈ আমি সেই হিচাপে আমাৰ তেনেকুৱা ইঞ্জিনিয়াৰিং টেলেন্ট তেনেকুৱা সাইন্টিফিক টেলেন্ট আমি অসমত বনাব পাৰিছো নে যে ইয়াত যিবোৰ অল ইণ্ডিয়া ONGC আমাৰ BCPL আমাৰ NRL তেওঁলোকে গোটেইবোৰ যে হাইলি কোৱালিফাইড মানুহবোৰ ইয়াতে পাওক তেনেকুৱা আমি পৰিৱেশ বনাইছো নাই because in terms of petrochemical studies we should have had a university here we should have had a specialization here we should in fact for the country the best petrochemical department should be in Guwahati আমাৰ tourism or iman wildlife tourism or iman potential ase the best school for wildlife tourism the best institute to certify wildlife tourism should be in Assam so enekwa kisuman amak olop successful case studies both of institutions and people manu amak manu সমাজৰ মাজত লৈ যোৱাটো হৈছে ধন্যবাদ ছাৰ ধন্যবাদ মৃগাশীলৈ ছাৰ দৰাচলতে আমাৰ ওচৰত আৰু দুই এটা প্ৰশ্ন আছিলে যথেষ্ট ভাল প্ৰশ্ন সো আপোনাৰ ওচৰত এই প্ৰশ্নকেইটাৰ উত্তৰ দিবলৈ সময় দিব আমি দুটা ল'ব পাৰো ঠিক আছে ছাৰ আমি প্ৰথমে বিচাৰিছো অগ্নিশ বৰুৱাক প্ৰশ্নটো যদি অগ্নিশ এটা কলত আছে হয় নমস্কাৰ ছাৰ ছাৰ মোৰ প্ৰশ্নটো আছিলে যে এট এন ইণ্ডিভিজুৱেল লেভেল বা ব্যক্তিগতভাৱে আমি নিজকে কিদৰে ইকুইপ কৰিব পাৰো যে আজিৰ ৱৰ্ক ফ'ৰ্চৰ বা এমপ্লয়মেণ্ট দিয়া চেক্টৰখিনিৰ যিখিনি ডিমাণ্ডছ সেইখিনিৰ সৈতে আমি নিজকে কিদৰে কেটাৰ কৰিব পাৰো কাৰণ আমি দেখিছো যে যোনটো এমপ্লয়েবিলিটি চিক কৰিছে যিমানে আৰু যিমান এমপ্লয়েবিলিটি দিয়া হৈছে সেইটো ৰেচিঅ'টো আনইভেন হৈ আছে আৰু দ্বিতীয়তে ছাৰ এটা প্ৰশ্ন মোৰ আছিলে যে অসমৰ টুৰিজিম চেক্টৰটোক আমি কিদৰে ডেভেলপ কৰিব পাৰো যাতে এইটো মানে ইণ্ডিয়াৰ ভিতৰতে এটা টুৰিজিম হটস্পট হিচাপে আমি তাক পৰিগণিত কৰিব পাৰো এই দুটি প্ৰশ্ন মোৰ আছিলে ছাৰ ধন্যবাদ ভাল প্ৰশ্ন প্ৰথমে মই ভাবো যে আমি হিউম্যানিটিজ সাবজেক্ট ওপৰত আমি গুৰুত্ব দিয়াটো উচিত আমি বহুত আমি সায়েন্স ওপৰত আমি জোৰ দিওঁ বহুত ম্যাথমেটিক্স ওপৰত জোৰ দিওঁ টেকনিক্যাল সাবজেক্টস ইঞ্জিনিয়াৰিং মেডিসিন ওপৰত জোৰ দিওঁ কিন্তু এটা ভাল অনুষ্ঠান হ'বলৈ গ'লে এটা ভাল বিজনেস চলিবলৈ হ'লে এটা ভাল কোম্পানী হ'বলৈ হ'লে এটা ভাল হস্পিটেল চলিবলৈ হ'লে তাৰ ৱৰ্ক কালচাৰটো ভাল হ'ব লাগিব আৰু ৱৰ্ক কালচাৰ এনেকুৱা এটা সাবজেক্ট যি আমি সায়েন্সত নপঢ়ো যি আমি মেডিসিনত নপঢ়ো যি আমি ম্যাথমেটিক্সত নপঢ়ো এই ৱৰ্ক কালচাৰ বাবে অলপ আমি যদি আমি গম পাওঁ সেই স্কিলছবোৰ সেইটো আমি হিউম্যানিটিজ সাবজেক্টছৰ পৰা গম পাওঁ আমি কেনেদৰে কথাবোৰ পাতো আমি কেনেদৰে ইমেইল এটা লিখো আমি কেনেদৰে প্ৰজেক্টখিনি মেনেজমেন্ট কৰো আমি কেনেদৰে টিমৰ ভিতৰত কামখিনি কৰো আমি কেনেদৰে এটা ভাল এটমস্ফিয়াৰ বনাব পাৰো টিম ৱৰ্ক কৰিব পাৰো এইখিনি কিছু সফট স্কিলছ আছে যি সফট স্কিলছৰ ওপৰত আমি স্কুলত আমি বেছি গুৰুত্ব নিদিওঁ আৰু যাৰ ফলত আমি দেখা পাওঁ বাহিৰত গ'লে কি
ইঞ্জিনিয়াৰিং নলেজ সকলোৰ সমান, সকলোৱে সেই ইঞ্জিনিয়াৰিং ছাবজেক্টছবোৰ জানে বা সকলোৱে সেই মেডিকেল ছাবজেক্টছবোৰ জানে, সকলোৱে সেই টেকনিকেল বস্তুবোৰ জানে, কিন্তু কিছুমানে অলপ তেওঁলোকৰ কনভাৰ্চেশ্যনেল স্কিলছে কওক, কমিউনিকেশ্যন স্কিলছে কওক, প্ৰেজেণ্টেশ্যন স্কিলছে কওক, বা তেওঁলোকৰ পাৰ্চনেলিটি কথাই কওক, তাত তেওঁলোকে অলপ বেছি কাম কৰিছে, নিজকে শুদ্ধ কৰিবলৈ আৰু অলপ বেছি চেষ্টা কৰিছে। আৰু সেইকাৰণে যদিও ইঞ্জিনিয়াৰিং টেকনিকেল নলেজ সমান, তেওঁলোকে নিজৰ পাৰ্চনেলিটি, নিজৰ কমিউনিকেশ্যন স্কিলছ, নিজৰ হিউমেনিটিজ লৈ বেলেগ বেলেগ কথাৰ ওপৰত বেছি সময় কাম কৰাৰ বাবে, বেছি গুৰুত্ব দিয়াৰ বাবে তেওঁলোকে অলপ আগবাঢ়ি যায়। তো সেইটোৱে মোৰ অনুৰোধ থাকিলে, বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ অসমৰ ক্ষেত্ৰত মই দেখা পাইছো যে ইয়াত আমাৰ যদিও আমাৰ বেলেগ ৰাজ্যৰ তুলনাত আমি ইংৰাজী আৰু ভালকে ক'ব পাৰো, কিন্তু কওঁতে ক'ৰবাত নে ক'ৰবাত আমাৰ এটা প্ৰেজেণ্টেশ্যনটো আৰু অলপ ভাল হ'ব পাৰে যদি আমি নিজৰ ওপৰত কাম কৰোঁ আৰু এইখিনি ছাবজেক্টৰ ওপৰত আৰু অলপ বেছি সময় দিওঁ। চ' সেইটো মই ভাবো নট অনলি ইন এণ্টাৰপ্ৰেনাৰশ্বিপ বাট জেনেৰেল চাকৰিটো আমাক যথেষ্ট। স্যার মোর এটা কোয়েশ্চন আছিল স্যার। তোমাৰ ৰবা, ছেকেণ্ড কুৱেশ্যনটো কোৱা নাই, অলপ ৰবা। ঠিক আছে। আৰু ছেকেণ্ড কুৱেশ্যনটো হ'ল টুৰিজমৰ ক্ষেত্ৰত। টুৰিজমৰ ক্ষেত্ৰত মই এটাহে দেখা পাইছো যে এইটো সমস্যা চবতে আমি দেখা পাইছো যে এটা ঠাইতে বহুত মানুহ আহি যায় আৰু তাৰ পিছত সেই গোটেই পৰিৱেশটো নাইকিয়া হৈ যায় আৰু 10 বছৰ পিছত সেই যি কাৰণত সেই স্থানটো জনপ্ৰিয়তা লাভ কৰিছে, এই কাৰণটো এতিয়া নাইকিয়া হৈ গ'ল আৰু বেলেগ হৈ গ'ল। এতিয়া বহুত আগতে চিমলা গৈছিল, চিমলাত গৈ ভাবিছিল যে আমি অলপ মানে অকলে থাকিব পাৰিম, পৰিয়ালৰ লগত অলপ সময় থাকিব পাৰিম, কিন্তু চিমলাত এতিয়া গৈ 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 ৰিজৰ্ট হৈ এতিয়া বিভিন্ন লেণ্ডশ্লাইড বা ক্লাইমেট চেঞ্জৰ কিছুমান সমস্যা আমি দেখা পাইছো, ভালনাৰেবিলিটিজ বেছি। একেৰাহে আমি কাজিৰঙাত গ'লে, কাজিৰঙাত আজি ইমান মানুহ বাঢ়ি গৈছে, এনেদৰে যদি মানুহ বাঢ়ি গৈ থাকে এতিয়া কাজিৰঙা কম আৰু মানুহৰ ৰিজৰ্ট আমি বেছি দেখা পাওঁ। তো টুৰিজমৰ ক্ষেত্ৰত মই ভাবো প্ৰথমে আমি কেনেকৈ এটা লিমিট আমি বনাব পাৰো কি ইয়াৰ ওপৰত আৰু গ্ৰাহক আৰু টুৰিষ্ট আহিব নোৱাৰে, বছৰৰ ভিতৰত ইমান টুৰিষ্ট এইটো ঠাইত যাব নোৱাৰে, নহ'লে তাৰ প্ৰাকৃতিক যে বিউটি, নেচাৰেল বিউটিটো নাথাকিব। আমাৰ গোটেই অসমৰ মেইন এডভান্টেজটো হ'ল আমাৰ নেচাৰেল বিউটি, কিন্তু যদি মানুহবোৰ গৈ 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 ধাবা হোটেল খুলি গাড়ী সোমাই ৰাস্তা বনাই লাইট বনাই চিপছ আৰু ৱেষ্ট, মিউনিচিপাল ৱেষ্ট, প্লাষ্টিক ৱেষ্ট বাঢ়ি এই নেচাৰেল বিউটিটোৱে নাথাকিব। তো আমি কেনেকৈ লিমিট কৰোঁ? লিমিট কৰাটো ইমান সহজ নহয়, আৰু লিমিট কৰিলে কি হ'ব কি আমি ডাইভাৰ্চিফাই কৰিব পাৰিম। এই চব কাজিৰঙা যাব নালাগে, যদি এটা লিমিট পাৰ হৈ গ'ল তো এই বছৰ মানুহবোৰ যি অসমলৈ আহিবলৈ বিচাৰে তেওঁলোকে মানসত যাওক, যদি মানস আৰু কাজিৰঙাৰ লিমিট পাৰ হৈ গ'ল তেতিয়া আপোনালোকে ডিব্ৰু চাইখোৱা লৈ যাওক, আৰু নহ'লে যদি ইমানে আহিবলৈ বিচাৰে তেতিয়া বেলেগ এটা ডেটত আহক, আজি আমাৰ লিমিট পাৰ হৈছে। তো আমি আমাৰ প্ৰথমে নিজৰ নেচাৰেল বিউটিটো, ৱাইল্ড লাইফ বিউটিটো বচাব লাগিব, আৰু সেইকাৰণে আমি লিমিট কেনেকৈ আনিব পাৰোঁ এইটো গুৰুত্বপূৰ্ণ। আৰু নিশ্চয় গাইডছ, আমাৰ ইমান ইতিহাস আছে, আমাৰ আহোমৰ আমাৰ ইতিহাস আছে, নিজৰ কিন্তু গাইডবোৰ আমাৰ আছেনে নাই যি মানুহক ইংৰাজীতে হওক, হিন্দীতে হওক, বঙালীতে হওক, তামিলতে হওক, অসমীয়াতে হওক ভালকে নিজৰ গোটেই আমাৰ ইতিহাসটো সেই স্থানৰ গোটেই কথাবোৰ ভালকৈ এটা ভাল গল্পৰ জৰিয়তে বুজাব পাৰে নে নোৱাৰে, ক'ব পাৰে নে নোৱাৰে, তেনেকুৱা আমাৰ গাইডছৰ ওপৰতো মোৰ ভাবে বহুত আমাৰ কাম কৰিবলগীয়া আছে। স্যার মোর এটা কোয়েশ্চন আছিল স্যার, মই আগত কৈছিলো। হেল্ল' স্যার। কোৱা। স্যার একচুয়ালি হৈছে কি আনএমপ্লয়মেন্ট সকলো মানুহে কৈছে স্যার, তো কোৱাৰ পিছত স্যার মই এটা কথা কম, মই দিল্লী গুজৰাট গৈছো, সকলো জাগা দেখিছো স্যার, তারা বেছিকে ডিপেন্ড আছে স্যার বিজনেছৰ ওপৰত সকলো মানুহ। তো মই এইটো কম স্যার, বিজনেছ কৰিবৰ কাৰণে, এন্টাৰপ্ৰেনিয়াৰ বনিবৰ কাৰণে আপোনাৰ এটা টকা লাগিব স্যার। তো মই মানি লওক স্যার এডুকেশ্যনটো ললে, মইতো ইমান ৰিচ ফেমিলিৰ পৰা বিলং নকৰে স্যার, টকাটো মই ক'ত পাম? তো চৰকাৰে ইমান PMDB কৈ কিনা স্কিম বিলাক তেওঁ লঞ্চ কৰিছে,
তো স্যার নামত লঞ্চ কৰিছে স্যার তেওঁৰ যে যি পাব মানুহ বিলাকে তেওঁ পোৱা নাই স্যার মই স্যার যেতিয়া এপ্লাই কৰিলো সকলো কামবোৰ কৰিলো স্যার মোৰ এটা ইন্টাৰভিউ হল গুৱাহাটীত KBIC স্যার তো হোৱাৰ পিছত স্যার বেংকত যেতিয়ালৈ আহিলো তেতিয়া মোক ক'লে এটা সিকিউৰিটি আপুনি দিব লাগিব তো চৰকাৰৰ গাইডলাইনত এইটো আছে স্যার সিকিউৰিটিটো 20% হলে হল আৰু তেওঁলোকে বিচাৰি আছে মই যদি আজি 20 লাখ টকা ল'ম স্যার তেওঁ 20 লাখ টকাৰ নহয় 30 লাখ টকাৰ এটা সিকিউৰিটি দিব লাগিব স্যার তো স্যার মই একচুয়ালি করিমগঞ্জ ডিস্ট্রিক্ট পৰা এটা ছোট ভিলেজৰ পৰা বিলং কৰি আছো এইটো কাৰণে স্যার আপুনি অলপমান কথা পাতিলে ভাল আছিল স্যার এইটো সমাধান কেনেকা হ'ব স্যার এইটো ক'লে ভাল আছে খুব ভাল প্ৰশ্ন আৰু এইটো এটা ডাঙৰ সমস্যা যে আজিৰ তাৰিখত ডাঙৰ ডাঙৰ বিজনেছ কোটি কোটি টকা লোন ল'ব পাৰে আৰু যদি বিজনেছ ফেইল হৈ যায় তো তেওঁলোকে সেই লোনটো ৰাইট অফ হৈ যায় আৰু তেওঁলোকৰ বেলেগ বেংকৰ পৰা বেলেগ তেওঁলোকৰ লোন ল'ব পাৰে বা চৰকাৰী আঁচনি যদিও থাকে এই আঁচনি সুবিধা ল'বলৈ হ'লে ইমান কমপ্লায়েন্স লাগে বা যাৰ ফলত বহুত মানুহ বঞ্চিত হৈ যায় তো আজিৰ তাৰিখত ইণ্ডিয়াত বহুত আমাৰ এণ্টাৰপ্ৰেনৰ পৰিয়ালৰ পৰা নাহে বা বিজনেছ বেকগ্ৰাউণ্ডৰ পৰা নাহে তেওঁলোকে কিন্তু এণ্টাৰপ্ৰেনাৰশ্বিপ কৰিবলৈ বিচাৰে তেওঁলোকে বিজনেছ কৰিবলৈ বিচাৰে তেওঁলোকৰ কাৰণে ফাইনেন্স কি পাব তেওঁলোকে কেনেকৈ লোন পাব তেওঁলোকে কেনেকৈ ক্ৰেডিট পাব ইয়াৰ ওপৰত কাম কৰিবলগীয়া আছে এই ক্ষেত্ৰত কিছুমান কাম হৈছে কিছুমান NBFC নন বেংকিং সৰু সৰু বেংক খুলিছে তথাপিও বেংকৰ ভিতৰত কিছুমান তেওঁলোকে কমপ্লায়েন্স কাগজ বা কোলাটেৰেল বিচাৰে যি আকৌ আমি কৈছো যে আমাৰ বৰ্তমান যে আমাৰ মাৰ্কেট মানে আমাৰ গ্ৰাহক তেওঁলোকে দিব নোৱাৰে তো এইটো এটা পলিসি এটা প্ৰবলেম য'ত আমি বেংকছ বা প্ৰাইভেট সেক্টৰ অলপ ইয়াত ভাবিব লাগিব এইটো প্ৰবলেম আমি এৰি দিব নোৱাৰো পাহৰি যাব নোৱাৰো এইটো প্ৰবলেম আমাক সলভ কৰিব লাগিব এণ্ড এণ্টাৰপ্ৰেনাৰশ্বিপ বনাবলৈ হ'লে আমি ফাৰ্ষ্ট জেনাৰেশ্যন এণ্টাৰপ্ৰেনাৰ্ছক কেনেকৈ আমি ফাইনেন্স কৰিব পাৰো উইদাউট আস্কিং কোলাটেৰেল এইটো এটা ডাঙৰ সমস্যা স্যার মোর সেকেন্ড এটা স্যার সেকেন্ড লাস্ট আমি কৃতাৰ্থক কম কৃতাৰ্থ তুমি চুজ কৰা লাস্ট হ্যালো স্যার ঠিক আছে হ্যালো স্যার অলপ ৰবা কৃতাৰ্থ যিজন আমাৰ মডাৰেটৰ তেওঁ চুজ কৰিব দেই আপোনাৰ প্ৰশ্নৰ বাবে ধন্যবাদ আৰু প্ৰশ্ন আজি লোৱা নহ'ব কিন্তু আপোনালোক যিমানে প্ৰশ্ন কৰিছিলে সকলোলৈ ধন্যবাদ ছাৰৰ উত্তৰলৈও আমিও ছাৰক ধন্যবাদ জ্ঞাপন কৰিছো বিশেষকৈ ৰাজশ্ৰী কোঁৱৰ অভিলাষ শৰ্মা সাহিল ফাৰিজ আহমেদ তথা ফাৰিজ আহমেদ আপোনালোকৰ প্ৰশ্ন আমি লিখি থৈছো আমি নোট কৰি থৈছো আৰু এনেকুৱা পৰৱৰ্তী বহুকেইটা অনুষ্ঠান হৈ থাকিব তাতে আপোনালোকৰ প্ৰশ্নবিলাকক আমি গুৰুত্ব দিম আৰু ছাৰেও সেয়াৰ উত্তৰ দিব কিন্তু আজিৰ সময়ৰ অভাৱত আমি সেইকেইটা প্ৰশ্ন উত্থাপন কৰিব নোৱাৰিলো আৰু তদুপৰি আজি আমি ভাবো যে আমাৰ এই ছেশ্যনটো এটলিষ্ট আমাৰ ভাৱত আমি ভাবো যে আমি কিবা এটা আজি এই ফোৰামৰ যোগেদি মানুহৰ মাজত এক চিন্তা সৃষ্টি কৰিব পাৰিছো এটা কনভাৰচেশ্যন সৃষ্টি হৈছে আমাৰ ৰাজনীতিক সকলেও গম পাইছে যে আমাৰ যুৱ প্ৰজন্মই কি বিচাৰে যুৱ প্ৰজন্মইও গম পাইছে যে ৰাজনীতিকে যুৱ প্ৰজন্মৰ পৰা কি বিচাৰে সেইটো বাবে আজিৰ এই অনুষ্ঠান তথাপি আৰু ইয়াৰ লগতে আমাৰ পৰৱৰ্তী অনুষ্ঠানবোৰ যথেষ্ট গুৰুত্বপূৰ্ণ হৈ উঠিব আমাৰ আজি বিশেষকৈ নোট কৰিবলগীয়া কথাটো হ'ল যে আমাৰ যিবোৰ আজি ভাৱধাৰা প্ৰকাশ হৈ ওলালে যিবোৰ আইডিয়াছ ওলালে বিশেষকৈ কোৱা হৈছে যেনেকে বৰ্তমানে ইণ্ডাষ্ট্ৰী আৰু এডুকেশ্যন চিষ্টেমৰ মাজত এটা হেৰি আছে ডিছকানেক্ট হৈ আছে যিটো আমি পিছলৈ ভালদৰে অধ্যয়ন কৰিব লাগিব ইয়াৰ বিষয়ে লগতে আমাৰ একদম ফাণ্ডামেণ্টেল লেভেলতেই বহুতে এতিয়া চৰকাৰৰ জোৰ পৰা নাই বিশেষকৈ টুৰিজমৰ ক্ষেত্ৰত হওক বা ইনভেষ্টৰক মাতি অনাৰ ক্ষেত্ৰতে হওক আৰু ৰিনিউৱেবল ৰিচোৰ্চৰ ক্ষেত্ৰতে হওক যিমানকণ পাৰো আমি সিমানকণ দিব পৰা নাই অসমত যিটো পৰৱৰ্তী ৰাজনীতিক সকলে পৰৱৰ্তী চৰকাৰসমূহে যথেষ্ট গুৰুত্ব দিবলগীয়া কথা
ইয়াৰ উপৰিও ছাৰে যেনেদৰে ক'লে যে হিউমেন ৰিচোৰ্চ জেনেৰেশ্যন আজিৰ সময়ত হৈ উঠা নাই, সেইটো নিশ্চয় পিছলৈ চিন্তনীয় বিষয়। আৰু বিশেষকৈ এইটো কথা যে ইণ্ডাষ্ট্ৰিজ আহিছে আমাৰ ৰাজ্যলৈ, ইণ্ডাষ্ট্ৰিজ নিশ্চয় আহিছে, কিন্তু সেইবোৰ ইণ্ডাষ্ট্ৰি অহা নাই যিবিলাকে অসমৰ যুৱ প্ৰজন্মক এটা নিৰাপত্তাৰ সৈতে এটি চাকৰি দিব পাৰে। এইবোৰ চাকৰি আহিব, বাহিৰৰ মানুহে ল'ব, কিন্তু অসমৰ নিবনুৱাই হৈ থাকিব। সেইটো এটা ভাবিবলগীয়া বিষয়। আৰু সেইটো ক্ষেত্ৰতেই ছাৰে যিটো কথা ক'লে যে ইণ্ডাষ্ট্ৰি কানেক্ট, এণ্টাৰপ্ৰেনাৰ্ছৰ সৈতে যোগাযোগ, ইয়াং লিডাৰ্ছৰ সৈতে যোগাযোগ, আৰু ইয়াৰ সৈতেও এণ্টাৰপ্ৰেনাৰ্ছ যিবিলাক হ'ব বিচাৰে তেওঁলোকক যাতে এটা ৰিস্ক ফ্ৰী এনভাইৰনমেণ্ট দিয়ক, কম কলেক্ট্ৰেল বা একদম কলেক্ট্ৰেল নোহোৱা লোন দিয়ক নিজৰ বিজনেছ কৰিবলৈ, সেইটো বিষয়ে একদম যথেষ্ট প্ৰয়োজনীয়। আৰু আমি আমাৰ পাৰ্চনেল লেভেলত তথা আমাৰ অফিচৰ লেভেলত এইটোৱে ভাবো যে পিছত যেতিয়াই এনেকুৱা ৰাজনৈতিক বা অৰাজনৈতিক অনুষ্ঠান হয়, সেইবিলাক তেনে সময়ত এইবোৰ বিষয়ে নিশ্চয় উত্থাপিত হৈ আহে। আমি শেষতে ক'ব বিচাৰো যে আজি যিমানবোৰ আমাৰ বক্তা আছিলে, যিমানবোৰ আমাৰ দৰ্শক আছিলে, তথা গৌৰৱ গগৈ ছাৰকো আমি আমাৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো। আৰু বৰ্তমানে আমি ক'ব পাৰো যে আমাৰ ফৰ্মেল যিখিনি প্ৰক্ৰিয়া আছিল সেইখিনি সমাপ্তি কৰিলে। কিন্তু এতিয়া এটা কথা আমি ক'ব বিচাৰিছো যে আপোনালোকৰ প্ৰশ্নোত্তৰ শিতান, আপোনালোকৰ বক্তব্য আমি যথেষ্ট ভাল পালো। সেইকাৰণে আপোনালোকে অনুগ্ৰহ কৰি এতিয়া চেট বক্সত যাব, আমি তাত এটা ফৰ্ম ৰিলিজ কৰিম। ফৰ্মত আপোনালোকৰ তথ্য আপুনি অন্তৰ্ভুক্ত কৰিব পাৰে, আৰু সেই ফৰ্মৰ তথ্য ভিত্তিতে আমি পিছলৈ আপোনালোকক যেতিয়া অসম কণ্ঠৰ আৰু এনে অধিৱেশন হ'ব, পৰৱৰ্তী অধিৱেশন হ'ব, সেই অধিৱেশন বিলাকলৈ আমি আপোনাক মাতিম। আমাৰ যি পৰৱৰ্তী অনুষ্ঠান হ'ব বিভিন্ন স্তৰত, সেই অনুষ্ঠান বিলাকতো আপোনালোকৰ লগত আমি যোগাযোগত থাকিম। সেইবাবে আপোনালোকে অনুগ্ৰহ কৰি সেই ফৰ্মখন ফিল আপ কৰি দিব। আৰু সিমানকে কৈ আমি আমাৰ টিমৰ ফালৰ পৰা সামৰণি কৰিব বিচাৰিছো। ধন্যবাদ। ধন্যবাদ আৰু শুভৰাত্ৰি, আৰু আকৌ লগ পাম। আৰু সাক্ষী চবকে মই আজি অনুষ্ঠান আয়োজন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো। গুড নাইট।